গৌৰৱ গগৈক মই বহুত ভোটত মই পৰাজয় কৰিম। কনফিডেন্ট পুৰা ফুল কনফিডেন্ট। এইটো মোৰ কনফিডেন্ট নহয়, টিয়ক বিধানসভা সমষ্টিৰ ৰাইজৰ মতামত। মানুহৰ মাজত আমি শুনি থাকো যে তেওঁলোকে বিভাজনৰ এটা ৰাজনীতিৰ সৃষ্টি কৰে, বিভাজন কৰে হিন্দু মুছলিম এইবিলাকৰ মাজত। আপুনি কি ক'ব বিচাৰে? যোৰহাটৰ সাংসদ জিকাৰ পৰা আজি এবছৰ ওপৰ হ'ল, শিলগুটি এটা পেলাব নোৱাৰা মানুহজনকতো আমি আৰু জয়যুক্ত কৰি পঠিয়াব নোৱাৰো। সেইটো ভুল কৰিতো আমাৰ যোৰহাটৰ কাৰণে সাংঘাতিক এটা ভুলেই কৰিলো আমি। যোৰহাটবাসী ৰাইজে বহুত পাবলগীয়া বস্তু নাপালে। যিহেতু আপুনি টিয়ক সমষ্টিৰ পৰা ইলেকশ্যন খেলিব বুলি কৈছে, উঠিব, গতিকে বিজেপি আপোনাক টিকেট কি বেচিছত দিব? গৌৰৱ গগৈৰ লগত আপুনি প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বহিছে, তেতিয়া আপুনি ভয় খাব নে ভাল পাব? টিয়ক সমষ্টিৰ যিখিনি জনসাধাৰণ আপোনাক খুব বেছি ভাল পায়, ইমান মৰম বা ইমান ভাল কিয় পায় আপোনাক? আৰু বহুতে কয় আপুনি বোলে পীযুষ হাজৰিকাৰ মুখ্যমন্ত্ৰীৰ অন্ধভক্ত। নমস্কাৰ, মই হিমাশ্ৰী শইকীয়া। আজি আমাৰ লগত আছে ঈশ্বৰ প্ৰসন্ন বৰদলৈ। তেখেতৰ ইন্ট্ৰডাকশ্যনটো দিওঁতে চাব লাগিব, কাৰণ আগত বহুতকেইটা লাগি আছে। মানে তেখেত যোৰহাট জিলাৰ বিজেপিৰ প্ৰাক্তন সাধাৰণ সম্পাদক, সহ আহ্বায়ক আৰু ট্ৰেড চেল বিজেপি অসম প্ৰদেশৰ লগত তেওঁ জড়িত। তেখেতৰ লগত বহুতো কথা পাতিম, আৰু লগত নামটো তেখেতৰ খুব ভাল লাগিছে, আৰু নামটোৰ লগত ঈশ্বৰ জড়িত হৈ আছে দেই। আৰু এটা কথা, মই তেখেতক আজি লগ পাইছোঁ, প্ৰথম মই লগ পাই অফ কেমেৰাই কৈ আছিলোঁ যে এনেই ৰাজনীতিবিদ বুলি ক'লে বা ৰাজনীতিৰ লগত যিখিনি জড়িত বা সংগঠনতে হওক বা যিয়ে নহওক, সেই মানুহখিনি অকণমান চিৰিয়াছ থকা দেখা যায়, কিন্তু তেওঁক লগ পাই লগা নাই এটা বিন্দাছ আৰু ফ্ৰী। সেইটো কাৰণে মোৰ ভাল লাগিছে সঁচা কথা ক'বলৈ গ'লে। মই বিন্দাছেই। বিন্দাছ আপুনি। চ' তেখেতৰ লগত আজি বহুতো কথা পাতিম, বহুতো কথা সুধিবলগীয়া আছে, জানিবলগীয়া আছে। চ' আপোনাক ৱেলকাম জনাইছোঁ। ধন্যবাদ, নমস্কাৰ। হয়। চ' বৰ্তমান আপুনি কেনেকুৱা কামত ব্যস্ত হৈ আছে? মইতো এতিয়া বৰ্তমান সম্পূৰ্ণভাৱে প্ৰথমটো মোৰ পৰিয়ালৰ লগত মই জড়িত হ'বই লাগিব, কাৰণ মোৰ দেউতা মা আছে, মোৰ পৰিবাৰ, মোৰ ল'ৰা এটা, ছোৱালী এজনী। পৰিয়ালত কিন্তু যিমানখিনি সময় মই পৰিয়ালক দিব লাগে সিমানখিনি সময় হয়তো মই দিব নোৱাৰোঁ, সেইটো এটা বেলেগ কথা। কিন্তু প্ৰথম মই পৰিয়ালৰ কথা মই ভাবোঁ, আৰু তাৰপিছত আৰু দিনটো পুৱাৰ পৰাই মই ৰাইজৰ লগত থাকোঁ। সমাজখনৰ কাৰণে কিবা এটা কৰাৰ এটা প্ৰচেষ্টা সদায় মনত লৈ মই ৰাতিপুৱাই ওলাওঁ, ৰাতি সোমাওঁ, আৰু তেনেকৈ ধৰণে নিত্য নৈমিত্তিক মানে কাৰ্যসূচীবিলাক চলি আছে। আৰু সদায় ৰাইজৰ মাজত আছোঁ, আৰু ৰাইজৰ মাজত থাকিবলৈ ইচ্ছা কৰোঁ। সদায় ভগৱানক ভাবোঁ যে সদায় মোক ভাল ধৰণে ৰাখক, আৰু সদায় ৰাইজৰ লগত যাতে মই এনেধৰণে ভাল ধৰণে থাকিব পাৰোঁ, সেই কথাখিনিয়ে মই ভাবোঁ। চ' আমিতো টিয়ক সমষ্টিৰ কথা সেইখিনি পাতিম, কিন্তু প্ৰথমতে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপোনাৰ পাৰ্চনেল লাইফৰ বিষয়ে। হয়। আপুনি বোলে আগতে বহুত খটাখুৰ আছিলে, তাৰপিছত এতিয়া হঠাতে সলনি হৈ গ'ল, আৰু লগতে ৰাজনীতিৰ লগত আপুনি কেনেকৈ জড়িত হ'ল, মোৰ সেইখিনি কথা জানিব মন গৈছে। খটাখুৰ বুলি শব্দটো হিমাশ্ৰী তুমি কেনেকৈ গম পালা মই নাজানো, কিন্তু এইটো সত্য কথা। মই একচুৱেলি মোৰ দেউতা অসম কৃষি বিশ্ববিদ্যালয়ৰ এগৰাকী কৰ্মচাৰী আছিলে, আৰু মই সৰুৰ পৰাই আমি এগ্ৰিকালচাৰ যোৰহাটৰ কেম্পাছত আছিলোঁ। মই তাতেই জন্ম, আৰু তাতেই মোৰ শৈশৱটো পাৰ হৈছে, বহুত স্মৃতি আছে। আৰু গতিকে খটাখুৰ মানে কি, মই খুব উৎপতীয়া আছিলোঁ সেই সময়ত। মোৰ দুগৰাকী বাইদেউ আছিলে। মোৰ সৰু বাইদেউ ইতিমধ্যে পৃথিৱীৰ পৰা বিদায় লৈছে, ডাঙৰ বাইদেউ আছে। আৰু মানে এইটো কি হয়, মানে সৰুতে মানে মই মানে পিছত কয়, আৰু এতিয়া মই যেতিয়া জনা হ'লোঁ, তেতিয়া মোৰ কেম্পাছৰ যিসকল মোৰ দেউতাৰ কলিগ আছিলে, তেওঁলোকে মোক কয়, তই তেতিয়াতো তোৰ উৎপাদন আমি থাকিব নোৱাৰোঁ, আৰু এতিয়া তই বেলেগ হৈ গ'লি, তোৰ একেবাৰে ধৰণ কৰণ বেলেগ হৈ গ'ল, এইটো কি হ'ল মানে কথাটো? মই বোলো এইটো এটা আৰু বয়সৰ লগত এটা হেৰি হৈছে, মেচিয়ৰ হৈছোঁ আৰু। কিন্তু খটাখুৰ মানে মোৰ এটা কথাত খটাখুৰ বুলি কথা এটা মনত পৰিলে। মই মানে আগতে কি হয়, দেউতা আৰু মা যেতিয়া মানে ওলাই যায়, বাইদেউ তেতিয়া বিয়া হোৱা নাই, বাইদেউ কলেজত পঢ়ি আছে, মই স্কুলত পঢ়ি আছোঁ। তেতিয়া মানে কি হয়, দুয়োগৰাকী বাইদেউৰ লগত মোক এৰি থৈ যায়। মই তেতিয়া মানে কি কৰোঁ, দুয়োগৰাকী বাইদেউকে মাৰপিট কৰোঁ। মাৰপিট কৰি পেলাই মই মানে যিটো খিৰিকী ৰদ, এই ৰদ যে মানে আগতে ৰদবিলাক অলপ মানে বহলকৈ থাকেতো, সেই ৰদৰ তলেদি মই ওলাই গুচি যাওঁ। ওলাই গুচি গৈ মই মানে একদম উৎপাত গৈ পেলাই এদিন বিশ্বকৰ্মা পূজা আছিলে আমাৰ, য'ত মানে কোৱাৰ্টাৰটো আছিলে, সেই কোৱাৰ্টাৰটোৰ ওচৰতে আমাৰ মানে কাৰিকৰী বিভাগটো, যিটো মানে অভিযান্ত্ৰিক বিভাগটো আছিল, তাত বিশ্বকৰ্মা পূজা পাতিছে খুব ডাঙৰকৈ। মই তেনেকৈ হাফ পেণ্ট গেঞ্জি পিন্ধিয়ে মই গুচি গ'লোগৈ, কাৰণ মই কাপোৰ কানি পিন্ধি আৰু তোৰ বাইদেউহঁতে নিদিয়ে, গতিকে মই তেনেকৈ ওলাই গুচি গ'লোঁ। ওলাই গৈ পেলাই কি হ'ল, মানে যেতিয়া অফিচ যিটো কাৰ্যালয় বেক চাইডে মানে কিছুমান বিটুমিন পৰি আছিলে, আলকাট্ৰা বুলি যিটো কয়, আলকাট্ৰা গলি পেলাই পৰি আছিলে। মই গৈ তাত সোমাই গ'লোঁ,
আলকাটাৰত সোমাই গৈ পেলাই মই মানে ইয়াৰ পৰা ইয়ালৈকে মোৰ গোটেই আলকাটাৰ হৈ গ'ল আঠা লাগি গ'ল গোটেই আলকাটাৰ হৈ গ'ল তাৰপিছত মই তেনেকৈ আহিলোঁ ঘৰলৈ এতিয়া ঘৰলৈ আহিছোঁ বাইদেউটো আৰু বাইদেউ দুয়োগৰাকী ওলাই আহিছে আহি লৈ পেলাই মানে কৈছে যে তোৰ কি হ'ব এতিয়া দেউতা মাতো আহি পেলাই খুব মানে তোকতো এতিয়া দিব এতিয়া ওলাই তাৰ লগে লগে বাইদেউহঁতে মানে মই এতিয়া মনত পৰে লগে লগে কেৰাচিন তেল ঢালি পেলাই মানে মোক মানে এইটো মানে আঁতৰাবলৈ চেষ্টা কৰিছে মানে এইটো আলকাটাৰটো কেনেকৈ মানে যাব পাৰে কিন্তু আলকাটাৰ যাব ক'ৰ পৰা তেনেকুৱা দেউতা মা পালেহি আহি তাৰপৰা দেউতাই লগে লগে আৰু ৰ'বলৈ নাই আৰু ভিতৰলৈ গ'ল আৰু মস্ত এটা মানে আচাৰি এডাল আনি খুব পিটিলে আৰু পিটি পেলাই মানে ঘৰৰ যিখন আমাৰ গেটৰ মানে পোষ্ট সেই পোষ্টটোতে মোক বান্ধি থৈ দিলে মই গোটেই মানে সেই ধৰা তোমাৰ 2টামান বজাৰ পৰা দুপৰীয়া মোৰ এতিয়াও মনত আছে 2টামান বজাৰ পৰা 5টামান বজালৈকে মোক তেনেকৈ বান্ধিয়ে থ'লে আৰু গোটেই কেম্পাছৰ মানুহবোৰে আহি পেলাই মোক চাইছে লাষ্টটো কি কৰিবা আৰু গোটেই গাত আলকাটাৰ আৰু দেউতাই মানে বান্ধি থৈ দিলে মোক তাৰপিছত আৰু ওচৰৰ মানুহখিনি আহিলে কেম্পাছৰ মানে খুৰা খুৰীহঁত বা যিখিনি বৰ্তা বৰমা যিখিনি তেওঁলোক আহিলে দেউতাক বুজালে আৰু যে ইয়াৰ এতিয়া এবাৰ আপুনি বৰ্ডলৈ হেৰি কৰক এই ভাল হ'ব গতিকে ইয়াক তেতিয়া দেউতাই খুলি দিলে আৰু মানে খুলি দিয়াৰ পিছত আৰু সেয়া হ'ল তাৰপিছতে দ্বিতীয়তে মানে এদিন কি হ'ল মানে আমাৰ কোৱাৰ্টাৰটোৰ সন্মুখতে দত্ত খুৰা ঘৰৰ লক্ষীন্দৰ দত্ত বুলি এজন আছিলে তেখেত এতিয়াও জীৱিত আছে তেখেতৰ ঘৰলৈ এজন আলহী আহিছিলে মানে আলহী আহিছিলে তেতিয়া মই ক্লাছ 6 নে 7ত আছিলোঁ তাতে এখন গাড়ী লৈ আহিছিলে মানে গাড়ীখন লৈ আহোঁতে মানে মই কি হ'ল চাবিটো লাগি আছিলে মই ভাবিলোঁ গাড়ীখন চলাই দিওঁ আৰু তাৰপৰা গাড়ী চাবি মাৰিলোঁ আৰু চাবি মাৰি গিয়েৰ লগাই দি একেবাৰে দত্ত খুৰা ঘৰৰ একদম মানে জেওৰা ভাঙি একদম মানে গাড়ী গৈ ৱালত সোমাই গ'লগৈ আৰু মানে এই তেনেকুৱা ধৰণৰ কথাখুৰ আছিলোঁ আৰু দনহাই কাজিয়া নকৰোঁ আকৌ দেই দনহাই কাজিয়া মই সৰুৰ পৰাই নকৰোঁ একদম নিজৰ লগতে উৎপাত আৰু মানুহ অতিষ্ঠ হয় মোৰ উৎপাতত সেইটো মানে তুমি ঠিকেই কৈছা কিন্তু দনহাই কাজিয়া ক'ৰবাত মাৰপিট এইবিলাক মই নকৰোঁ খালি উৎপাত এইবিলাকেই আৰু কেতিয়াবা চাইকেলখন লৈ গৈ কাৰোবাক খুন্দা মাৰি দিলোঁ কাৰোবাৰ স্কুটাৰখন দেউতাই স্কুটাৰখন অফিচৰ পৰা আনি থয় স্কুটাৰ শিকিলোঁ আৰু তেতিয়া মই ক্লাছ 8 মানতে মই স্কুটাৰ শিকিছোঁ এই ক্লাছ 8ত মই গাড়ীও শিকিছোঁ নহয় ক্লাছ 9 মানত গাড়ী শিকিছোঁ মই এই তেনেকুৱা উৎপাতবোৰ আছিলে আৰু এতিয়া মানে বয়সো হৈ আহিলে লাহে লাহে আৰু দ্বিতীয়তে কিন্তু মই এই চেঞ্জটো মোৰ প্ৰায় 91 মানৰ পৰা মোৰ চিনটো চেঞ্জ হৈ গ'ল দেই ক্লাছ 10 মানৰ পৰা কিন্তু মোৰ সেই বস্তুটো নাই এই মানে এই উৎপাত তুমি যিটো খটাখুৰ বুলি ক'লা সেই স্বভাৱটো লাহে লাহে নাইকিয়া হ'ল আপুনি নিজেও বুজি পোৱা হ'ল যে এইবিলাক আৰু কৰি থকা কথা দেউতাই লাজ পায় আৰু এনেকুৱা মানুহৰ আগত গতিকে এইবিলাক আৰু নকৰাই ভাল গতিকে এই আচলতে এইবোৰ আচলতে ধেমেলীয়া মানে দুষ্টামি বুলি কয় আৰু কিন্তু দন হাই কাজিয়া বা কাৰোবাক ডাঙৰ কথা এষাৰ কোৱা এইবিলাক মোৰ কিন্তু সৰুৰ পৰাই নাই আৰু এতিয়াও ভগৱানে কৰাৰ এতিয়াও নাই ৰাজনীতিত কেনেকৈ জড়িত হ'ল সেইটোতো জানিম কিন্তু আৰু এটা কথা জানিব মন গৈ আছে ঈশ্বৰটো কেনেকৈ লাগিলে ঈশ্বৰ প্ৰসন্ন বৰদলৈ এইটো আনকমন হয় নামটো মানে কথাটো হ'ল কি এইটো দেউতাহঁতে জানিব আৰু দেউতাহঁতে দিছিলে নামটো আৰু দেউতা মায়ে চইচ কৰি পেলাই দিছিলে নাজানো কি কাৰণে দিলে নাজানো কিন্তু ঈশ্বৰ প্ৰসন্ন বৰদলৈ বুলি আৰু এতিয়া পৰিচিত আৰু হয় ৰাজনীতিত কেতিয়াৰ পৰা জড়িত হ'ল ৰাজনীতিত জড়িত মানে মই যেতিয়া ক্লাছ 8ত মই প্ৰথম যোৰহাট গভট বইজত মই তৰ্ক সম্পাদক মই আনকণ্টেষ্ট মানে মই জিকিছোঁ তাৰপিছতে মই মেট্ৰিক পাছ কৰি পেলাই মই হায়াৰ ছেকেণ্ডেৰীটো মই যোৰহাট গভটতে মই কৰিছোঁ তেতিয়া আকৌ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত যেতিয়া আকৌ ইলেকশ্যন হৈছিল তেতিয়াও মই আকৌ ডিবেটিং ছেক্ৰেটাৰী আকৌ তৰ্ক সম্পাদকেই হ'লোঁ আচলতে মই সৰুৰ পৰাই ডিবেট কৰোঁ আৰু বিভিন্ন বক্তৃতা প্ৰতিযোগিতাই হওক বা বিভিন্ন ঠাইত মই যোগদান কৰোঁ ঠিক তেনেকৈ ধৰণে কৰি থাকোঁতে তেতিয়া মোৰ বন্ধু মানে প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ ভাগিন প্ৰাক্তন বিধায়ক মেম্বৰ গগৈ পুত্ৰ দেৱজ্যোতি গগৈ টুটু জেনেৰেল ছেক্ৰেটাৰী আৰু মই তৰ্ক সম্পাদক আমি একেখন ইউনিয়ন বডি তাৰ লগত মই খুব ক্ল'জ এতিয়া সি ক'লে যে এতিয়া আমি আৰু মেট্ৰিক পাছ কৰিলোঁ যেতিয়া আমি এটা সংগঠন কৰিব লাগে আৰু সেইকাৰণে মই কংগ্ৰেছৰ ছাত্ৰ সংগঠন NSUত যোগদান কৰিছিলোঁ মানে তাৰ জৰিয়তেই সেইটো মই ক'বই লাগিব আৰু তেতিয়াৰ পৰাই ৰাজনীতি পথাৰখনত লাহে লাহে আহিলোঁ প্ৰথম মই NSUৱে কৰিলোঁ NSUত মই জিলা সাধাৰণ সম্পাদক হ'লোঁ তাৰপিছত এতিয়া পাহৰিছোঁ হয়তো যেতিয়া ৰাজ্যিক কমিটিটো হয়তো মই এক্সিকিউটিভ মেম্বাৰ আছিলোঁ নেকি মই পাহৰিছোঁ অৱশ্যে আৰু তাৰপিছত মই 96ত মই ভাৰতীয় জনতা পাৰ্টীত মই যোগদান কৰিলোঁ
আৰু ভাৰতীয় জনতা পাৰ্টি যোগদান কৰাৰ পিছত মই যুৱ মৰ্চাৰ মানে আমাৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ যোৰহাট জিলাৰ সভাপতি হ'লোঁ আৰু তাৰপিছত পৰ্যায়ক্ৰমে মই ৰাজ্যিক যুৱ মৰ্চাৰ মুখপাত্ৰ হ'লোঁ ঠিক তেনেকৈ ধৰণেই ৰাজনীতি পথাৰখনত সোমাই পেলাই আৰম্ভ কৰিলোঁ ঠিক তেনেকৈ ধৰণেই কাম কৰি আছোঁ আৰু বিশেষকৈ সৰুৰ পৰা এটা মন আছিল সমাজখনৰ কাৰণে কিবা এটা কৰা বা ৰাইজৰ কাৰণে কিবা এটা কৰা আৰু সেইকাৰণে আচলতে খুব নিস্বাৰ্থভাৱে দেই আৰু নিস্বাৰ্থভাৱে মই কাম কৰি গৈছোঁ আৰু ভৱিষ্যতেও তেনেকৈ ধৰণে কাম কৰি যাম বুলি মই আশা কৰিছোঁ আৰু মই জনামতে আপুনি বোলে দুলাল বৰুৱা ছাৰৰ লগত খুব বোলে আগতে ঘূৰি ফুৰিছিলে দুলাল বৰুৱা ডাঙৰীয়া প্ৰাক্তন মন্ত্ৰী সিংহ পুৰুষ বুলি আচলতে কয় দুলাল বৰুৱা ডাঙৰীয়া আচলতে মই সম্বন্ধত নাতিয়েক হয় আচলতে মোৰ মহাককা হয় তেখেত মোৰ মাহী এটাক বিয়া কৰাইছিলে আৰু ককাই তেতিয়া মানে তেতিয়া মই সৰু আৰু ককা তেতিয়া মানে ককাই গাড়ীত মোক লৈ ফুৰে ককাৰ এখন বগা এম্বেচেডৰ আছিলে তেওঁ মন্ত্ৰী হৈ থাকোঁতেও সেইখনেই আছিলে MLA হৈ থাকোঁতেও সেইখনেই আছিলে আৰু সেই গাড়ীখনতে তেওঁ মানে মোক পিছৰ চিটতে তেওঁ বহে আৰু তেতিয়াতো আৰু কোনো এস্কৰ্ট বা চিকিউৰিটিৰ কথা নাহে থাকে আৰু দুই এজন কিন্তু তেওঁ মোক মানে মই ৰাতিপুৱাই তেওঁ মোক লৈ যায় গাড়ীত বহুৱাই আৰু ঠিক তেনেকৈ ধৰণে প্ৰথম কিন্তু তেওঁৰ পৰা মই বহুত কথা শিকিছোঁ তেখেতৰ পৰা শিকিছোঁ তেখেতে কেনেকৈ ৰাজনীতি কৰে কেনেকৈ মানুহৰ লগত সম্পৰ্ক ৰাখিব লাগে কেনেকুৱা মানুহৰ দুখৰ সময়ত সমভাগী হ'ব লাগে সুখৰ সময়ত সমভাগী হ'ব লাগে সেই কথাবিলাক মই তেখেতৰ পৰা মই যথেষ্ট আয়ত্ব কৰিছিলোঁ সেই সময়তে আৰু তেখেতৰ পৰা মই বহুত শিকিছোঁ মই এইটোৱে কৈছোঁ আৰু মই বহুত শিকিলোঁ তেখেতৰ পৰা আৰু তেখেতে খুব মৰম কৰিছিলে মোক আৰু শেষত তেখেত যেতিয়া বিজেপি দলৰ পৰা তিয়ক বিধানসভাত যেতিয়া তেখেতে প্ৰতিদ্বন্দ্বিতা কৰিছিলে তেতিয়া মই একেবাৰে তেখেতৰ লগত মই একেবাৰে মানে একদম কাষতে থাকি মই কাম কৰিছিলোঁ আৰু প্ৰতিটো দিশ তেওঁ চোৱা চিতা কৰিছিলোঁ মই সমষ্টিটোত আৰু তেখেতৰ কথা আৰু ক'লেতো আৰু বহুতখিনি কথা আছে তেখেতক আৰু ৰাজনীতিৰ এজন পুৰুধা ব্যক্তি আৰু সেই সময়ত সিংহ পুৰুষ বুলি কয় দুলাল বৰুৱা ডাঙৰীয়াক গতিকে তেখেতৰ পৰা যথেষ্ট শিকিছোঁ আৰু তেখেতৰ যিখিনি আদৰ্শ সেই আদৰ্শখিনি ৰাজনৈতিক আদৰ্শ দেই বিভিন্ন বেলেগ কথা মই কোৱা নাই ৰাজনৈতিক আদৰ্শখিনি মই ল'বলৈ সেই সময়তে মই চেষ্টা কৰিছিলোঁ বহুখিনি কথা শিকিছিলোঁ আপুনি অলপ আগতে ক'লে হিতেশ্বৰ শইকীয়া ছাৰৰ কথা মই এনেই কিতাপত পঢ়িছোঁ তেখেত বোলে বহুত এজন ভাল মুখ্যমন্ত্ৰী আছিলে দেই তেখেতৰ বিষয়ে পঢ়িছোঁ ইমান নাজানো মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ আৰু লগতে আপোনাক হেনো খুব ভাল পাইছিলে হিতেশ্বৰ শইকীয়া ছাৰে তুমি তাৰমানে মোৰ বিষয়ে বহুতখিনি কথাই মানে যোৰহাটৰ মানুহ নহয় তুমি বহুতখিনি কথাই কৈছা এইখিনি কথা আচলতে মই ক'লে আচলতে বৰ আৱেগিক হৈ যাওঁ হিতেশ্বৰ শইকীয়া ডাঙৰীয়াই মোক আচলতে খুব মৰম কৰিছিলে আৰু তেওঁ মানে যেতিয়া যোৰহাটৰ বিভিন্ন অনুষ্ঠানলৈ যায় সেই সময়ত কংগ্ৰেছৰ দুজন মানুহে আছিলে কিন্তু সেই সময়ত একেবাৰে সৰু বয়সত মই আৰু এজন অংকুৰ দত্ত যোৰহাট ডেভেলপমেণ্ট অথৰিটিৰ চেয়াৰমেন আছিলে আৰু তেওঁ প্ৰদেশ কংগ্ৰেছতো সেই সময়ত আছিলে যুৱ কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰী আছিলে সেই সময়ত আৰু মই তেতিয়া NSUৰ জেনেৰেল ছেক্ৰেটাৰী আৰু হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ লগত তেখেতৰ বহুত সান্নিধ্য পাইছোঁ তেখেতে যেতিয়া যোৰহাটলৈ বিভিন্ন অনুষ্ঠানলৈ যায় কাৰ্যসূচীলৈ যায় সেই সময়ততো তুমি জানাই সেই সময়ত আলফাৰ খুব প্ৰকোপ আৰু আমাৰ বিভিন্ন জাতীয় সংগঠনবিলাকেও তেখেতক অনুষ্ঠানবিলাকত বা কাৰ্যসূচীবিলাকত যোৱা বাধা দিয়ে ৰাতি তেওঁ হিতেশ্বৰ শইকীয়া গো বেক লিখে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানবিলাকলৈ যেতিয়া যায় তেতিয়া কিন্তু তেতিয়াতো মোবাইল নাই তেতিয়া লেণ্ডলাইন আছিলে আৰু লেণ্ডলাইনটো আকৌ মোক দিছিলে আমাৰ শ্ৰদ্ধাৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বিজয় কৃষ্ণ সন্দিকৈ ডাঙৰীয়াই বা তেওঁক এইটো কাৰণেই মোক দিছিলে তেখেতে যে মোৰ সেই সময়ত এটা ফোনৰ খুব প্ৰয়োজন আছিলে কাৰণ যিহেতু সাংগঠনিক কামখিনি কৰিব লাগে আৰু মই খুব সাংগঠনিক কামখিনি খুব ভালকৈ কৰোঁ সেইটো কথা সকলোৱে জানে সেইকাৰণে তেখেতে এটা মোক লেণ্ডলাইন দিছিল তেখেত তেতিয়া কেন্দ্ৰীয় মন্ত্ৰী আৰু তেখেতৰ যিটো কোটা থাকে সেই কোটাত মোক এটা লেণ্ডলাইন দিছিলে তেতিয়া এদিন মোৰ মনত আছে তেখেতক হিতেশ্বৰ শইকীয়া ডাঙৰীয়াক অসম কৃষি বিশ্ববিদ্যালয়লৈ তেখেতক কিবা এটা অনুষ্ঠানৰ কাৰণে মাতিছে আৰু সেই সময়ত অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ যিগৰাকী সাধাৰণ সম্পাদক বিতুপন দেৱ শৰ্মা মোৰ এতিয়াও মনত আছে আমাতকৈ বহুত ছিনিয়ৰ বিতুপন দেৱ শৰ্মাকে মুখ্য কৰি ইউনিয়নখনে হিতেশ্বৰ শইকীয়া ডাঙৰীয়াক অসম কৃষি বিশ্ববিদ্যালয়লৈ যাবলৈ নিদিয়ে এতিয়া প্ৰকাণ্ড আখৰে মানে সেইদিনাখন ৰাতি তেওঁলোকে হিতেশ্বৰ শইকীয়া গো বেক হিতেশ্বৰ শইকীয়া ইয়ালৈ আহিব নোৱাৰিব আমাক বহুতখিনি মানে হেৰি কৰিছে
সেই সময়ত এতিয়া আমি কি কৰিম অংকুৰে মই কথা পাতিছোঁ যে কি হ'ব কথাটো তেতিয়ালৈকে আমাৰ কোনো ইনষ্ট্ৰাকশ্যন অহা নাই সেই সময়ত তেতিয়া যোৰহাটৰ SP আছিলে পৰেশ নেওগ ডাঙৰীয়া আৰু তেখেত এতিয়াও জীৱিত তেখেতৰ নিশ্চয় মনত থাকিব এই কথাখিনি যদি আমাক শুনে তেওঁ কথাখিনি মনত পৰিব ৰাতি ঠিক 3টামান বজাত মোৰ লেণ্ডলাইনটো বাজি উঠিছে 3মান বাজিছে তেতিয়া ফোনটো মই উঠি গৈ পেলাই বিচনাৰ পৰা উঠি গৈ তেতিয়া আমি এইকাছাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ কোৱাৰ্টাৰতে আছোঁ তাৰপিছত মই লগে লগে ফোনটো দাঙিছোঁ তেওঁ দাঙি পেলাই কৈছে CM ছাৰে কথা পাতিব তেওঁ লগে লগে হিতেশ শইকীয়া মানে ছাৰে মোৰ লগত মানে ফোনত কথা পাতিছে তেখেতে কৈছে যে ঈশ্বৰ মইতো কাইলৈ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যাম আৰু তেখেত এনেকুৱা এজন মানুহ তেওঁ যিটো কৰিবই তেখেত তেনেকুৱা এজন মানুহ আছিলে মই নিজে ব্যক্তিগতভাৱে পাইছোঁতো তেখেতে যিটো কৰিব বা যিটো যাম বা যাবই তেওঁ কৈছে মই একো কথা নামানো মই যাবই লাগিব তালৈ তুমি অংকুৰে কি কৰা খালি মই যাব লাগিব 3টা বজাত ৰাতি পুৱতি নিশা মই ইতিমধ্যে যোৰহাট পাই গ'লোঁ মই যোৰহাট চাৰ্কিট হাউচত আছোঁ কাইলৈ ৰাতিপুৱা খালি মই তাত যাব লাগিব আৰু এটাও আখৰ তাত দেখিব নালাগিব হিতেশ শইকীয়া গো বেক এতিয়া মই কি কৰিম তাৰ লগালগ অংকুৰৰ লগত মই কথা পাতিছোঁ লেণ্ডলাইনত সেই তেতিয়াই পাতি মই ৰাতিপুৱা মই বিতুপন দেৱ শৰ্মাক লগ কৰিছোঁগৈ বিতুপন দেৱ শৰ্মাই ক'লে যে তুমি এইবোৰ নোসোমাবা তুমি কেম্পাছত আছা আৰু ষ্টুডেণ্টৰ লগত তুমি হেৰি নল'বা আমি হিতেশ শইকীয়া ডাঙৰীয়াক ইয়াত সোমাবলৈ নিদিওঁ মই সোমাবলৈ দিবই লাগিব এইটো আমাৰ দায়িত্ব আমি দলৰ এগৰাকী কাৰ্যকৰ্তা হিচাপে আমাৰ দায়িত্ব তেতিয়া মই 5জন ল'ৰা ঠিক কৰি মই লগে লগে সেইবিলাক বগা চূণ মাৰি চব আঁতৰাই দিলোঁ প্ৰটেষ্ট হৈছে বহুত প্ৰটেষ্ট হৈছে তেতিয়া মই সৰু তথাপিতো কিন্তু মই সাহসেৰে গৈছোঁ কিন্তু আৰু পৰেশ নেওগ ছাৰে তেতিয়া মোক ফোন কৰিছে SP ছাৰে যে ঈশ্বৰ তই বুলি মাত তই তাত কামখিনি কৰ তোক কি প্ৰটেকশ্যনখিনি দিব লাগে বাহিৰে মই দি আছোঁ লগালগ সেইখিনি মই কৰিছোঁ 7:30 মৰ্ণিং 7:30 কমপ্লিট ৱালত এইবোৰ নাইকিয়া হৈ গ'ল কৰি দিলোঁ কৰি দিয়াৰ পিছত 8টা বজাত মোক SPয়ে ফোন কৰিছে পৰেশ নেওগ ছাৰে ফোন কৰিছে যে তোমাক মানে হেৰিয়ে মাতিছে CM ছাৰে মাতিছে মই লগে লগে আহিছোঁ যোৰহাট চাৰ্কিট হাউচত এতিয়াও মনত আছে যোৰহাট চাৰ্কিট হাউচৰ পুৰণা বিল্ডিঙৰ 2nd ফ্ল'ৰ চুকৰ ৰুমটোত হিতেশ শইকীয়া ছাৰ আছে তেতিয়া ছাৰৰটো সাংঘাতিক নিৰাপত্তা তেখেতৰ তাৰপিছতে মই গৈছোঁ যোৱাৰ লগে লগে SP ছাৰে লৈ গৈছে তাৰপিছত মই গৈছোঁ যোৱাৰ লগে লগে তেওঁ মোক হাতখনত এনেকৈ ধৰিছে এতিয়াও মোৰ মনত আছে মোৰ আৱেগিক হৈ যাওঁ কেতিয়া তেওঁ হাতখনত ধৰিছে তেওঁ এখন চোফাত বহি আছে মই ওচৰলৈকে গৈছোঁ মোক হাতখন ধৰিছে কৈছে তোমাক মই কিন্তু মানিলোঁ আৰু মই যাম আৰু তুমি কিন্তু মোৰ লগত থাকিব লাগিব এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি প্ৰগ্ৰেম শেষ হোৱালৈকে কিন্তু তুমি মোৰ লগত থাকিব লাগিব আৰু তেখেতৰ গাড়ীতে মই এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিলৈ আহিছোঁ আহি অডিটৰিয়ামত যিটো এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি অডিটৰিয়ামত প্ৰগ্ৰাম হৈছে বিতুপন দেৱ শৰ্মাকে আদি কৰি সকলোৱে সহযোগিতা আগবঢ়ালে ধুনীয়াকৈ মিটিং হৈ গ'ল আৰু যাবৰ সময়ত তেওঁ আকৌ যেতিয়া চাৰ্কিট হাউচলৈকে তেওঁৰ গাড়ীত মই ঘূৰি আহিছোঁ তাৰপিছত তেওঁ যাবৰ সময়ত মোক তেওঁ আকৌ এটা হেণ্ডশ্বেক দি থৈ গৈছে আৰু ছাৰৰ হাতখন খুব কোমল আছিলে ছাৰৰ হাতখন মানে এনেকুৱা আছিলে মানে হাতখনত মানে এই যে তোমাৰ মানে আমাৰ এই মানে যিটো মানে হেৰি আৰু মানে একদম স্পঞ্জি একদম কোমল আৰু একদম তোমাৰ হাতখন ধৰিছে ধৰি পেলাই কৈছে যে মই খুব ভাল পালোঁ প্ৰগ্ৰামটো খুব ধুনীয়া হ'ল আৰু আমি ছাকচেছ হ'লোঁ এই কথাটো কৈ পেলাই তেওঁ গুচি গ'ল তো এইবিলাক আছে আৰু হিতেশ শইকীয়া ছাৰে মোক ভাল পাইছিলে যথেষ্ট ভাল পাইছিলে তেওঁ তেতিয়া মোক কৈছিলোঁ যে ৰাজনীতি কৰিবানে ভৱিষ্যতে নাই চাকৰি কৰিবা মোক সুধিছে বড়ো ছাৰ মই ৰাজনীতিয়ে কৰিম যদি চাকৰি কৰা এতিয়া তুমি চাকৰি কৰা মই তোমাক ব্যৱস্থা কৰি দিছোঁ মোৰ ছাৰ মই এতিয়া পঢ়াই শেষ হোৱা নাই গতিকে মই এতিয়াতো চাকৰি কৰা নহয় গতিকে মই ভৱিষ্যতে কিন্তু ৰাজনীতিয়ে কৰিম আৰু চাকৰিৰ প্ৰতি মোৰ হেৰি নাই ব্যৱসায় কৰিম ৰাজনীতি কৰিম আৰু আপোনালোকৰ দৰে মই আগবাঢ়ি যাবলৈ বিচাৰোঁ ছাৰ এতিয়া ছাৰে কৈছে আশীৰ্বাদ দিছে আৰু যিদিনাখন ছাৰ ঢুকাইছে সেইদিনাখন মোৰ মানে এটা নিজৰ দেহৰ কিবা অংগ এটা নাইকিয়া হোৱা যেন লাগিছে মানে আৰু সেই বস্তুটো মানে মই এতিয়া উপলব্ধি কৰোঁ আৰু গতিকে ছাৰক মই কেতিয়াও পাহৰিব নোৱাৰোঁ তেওঁৰ পৰাতো আপুনি ৰাজনীতিৰ বিষয়ে কিছু হয়তো গম পাইছে শিকিছোঁ কেনেকুৱা আছিলে তেওঁৰ মানে সেই ৰাজনীতিৰ ষ্টাইলটো এতিয়া মানে সেইখিনি ক'বলৈ গ'লেতো বহুত বহল হ'ব কাৰণ মই তোমাক যিটো কথা ক'লোঁ তেওঁ মানে খুব এগ্ৰেছিভ এজন ব্যক্তি আছিল তেওঁ মানে যিটো কৰোঁ বুলি ক'লে কৰিব আৰু কৰিম বুলি ক'লে কৰিবই সেই বস্তুটো তেওঁৰ পৰা কিন্তু মই শিকিছোঁ তেতিয়াই শিকিছোঁ মই সেইটো কথা মই সেইকাৰণে কিবা এটা বস্তু যেতিয়া মই হাচিল কৰিম বুলি ভাবোঁ তো মইতো হাচিল কৰিমেই তাৰমানে তাৰ কাৰণে মই যদি সাত সাগৰ মানে পাৰ হৈ যাব লাগে
তেতিয়াও কোনো কথা নাই, কিন্তু মই সেইটো হাচিল কৰি এৰিমেই তাৰমানে। সেই বস্তুটো মোক কিন্তু তেখেতৰ পৰা মই সেই বস্তুটো শিকিছিলোঁ। আৰু বহুত কিছুমান ৰাজনীতি শিকিছিলোঁ, সেইখিনি যিহেতু মই অন কেমেৰা এতিয়া ক'ব নোৱাৰোঁ, সেইখিনি কথা মোৰ লগত আছে, সেইখিনি মই এপ্লাই কৰি যাম লাহে লাহে। হয়, আৰু এটা কথা মনত পৰিছে, শৰৎচন্দ্ৰ সিংহকতো আপুনি পাইছিলে? মই তেখেতক পোৱা নাছিলোঁ, তেখেতক জানো আৰু, কিন্তু তেখেতক মই লগ পোৱা নাছিলোঁ। আৰু খালি মই সেই দুলাল ককাৰ লগত মই আছিলোঁ আৰু প্ৰথম, তাৰপিছত মই শইকীয়া ছাৰৰ লগত সান্নিধ্য পাইছোঁ। আৰু সমান্তৰালভাৱে মই সন্দিকৈ ছাৰৰ, বিজয় সন্দিকৈ ছাৰৰ মই সান্নিধ্য পাইছোঁ। তেখেতেও মোক খুব মৰম কৰিছিলে। আৰু মই যেতিয়া তেখেত ঢুকাইছে, সেইদিনাখন মই ঢুকোৱাৰ দিনাখনৰ পৰা তেখেতৰ পিছদিনাখন শ্মশানলৈকে নিয়ালৈকে মই ঘৰলৈকে যোৱা নাই, মই ছাৰৰ ঘৰতে আছোঁ। আৰু একেবাৰে সকামৰ যিটো শ্ৰাদ্ধ, আদ্য শ্ৰাদ্ধ, তেখেতসকলৰ 3গৰাকী যিহেতু জীয়ৰী, শ্ৰাদ্ধ মানে যিখিনি কাম, সেই কামতো মই মানে তেওঁলোকৰ পৰিয়ালৰ নিচিনাকৈ মই আচলতে অংশগ্ৰহণ কৰি পেলাই তেখেতৰ আদ্য শ্ৰাদ্ধত মই জড়িত আছিলোঁ। এতিয়া আহোঁ আপোনাৰ তিয়ক সমষ্টিৰ কথা। তিয়ক সমষ্টিত আপোনাৰ বিষয়ে খুব চৰ্চা হৈ আছে, আৰু তাৰ যিখিনি জনসাধাৰণ, আমাৰ যোৰহাটৰ তিয়ক সমষ্টিৰ যিখিনি জনসাধাৰণ আপোনাক খুব বেছি ভাল পায়, আৰু বিশেষকৈ ডেকা চাম ল'ৰা ছোৱালীখিনিয়ে খুব মানে আঁকোৱালি লৈছে, আপোনাক মৰম কৰে, খুব শ্ৰদ্ধাও কৰে। ইমান মৰম বা ইমান ভাল কিয় পায় আপোনাক? চাওক, তুমি প্ৰথম আহোঁতে যিটো ক'লা যে মই বিন্দাছ থাকোঁ, সেইটো আচলতে মূল কথা। আমাৰ কিছু ৰাজনৈতিক ব্যক্তি আছে, বিভিন্ন ৰাজনৈতিক দলৰ তেওঁলোকে আচলতে যিটো এটা মনোভাৱ লৈ ৰাইজৰ ওচৰলৈ যায়, বা যুৱ বন্ধুসকলৰ ওচৰলৈ যায়, বা আই মাতৃসকলৰ ওচৰলৈ যায়, কথা পাতিবলৈ আচলতে কিছুমান পৰ্যায়ত কিছুমান, মই লোকৰ কথা নকওঁ, মানে যিটো মানে অকণমান মানে অসুবিধা পায় নিজৰ মনৰ কথাখিনি ব্যক্ত কৰিবৰ কাৰণে, মানে খোলা নহয়। সেই বস্তুটো মোৰ লগত নাই। তুমি মোৰ যিটো ছ'চিয়েল, মোৰ ছাইট আছে, ছ'চিয়েল যিটো মোৰ ফেচবুক আছে, বা বিভিন্ন যিটো ছ'চিয়েল আছে, সেইখিনি তুমি চালেই গম পাবা যে ৰাইজৰ লগত বা মোৰ সেই সকলৰ লগত মোৰ যিটো সম্পৰ্ক। মই এনেকুৱা কিছুমান জেগা পাইছোঁ, আজি 12 বছৰ মই তিয়ক বিধানসভা সমষ্টি, নৱগঠিত তিয়ক বিধানসভা সমষ্টিত, এতিয়া যোৰহাটৰ তিয়ক সমষ্টিটো যোৰহাটৰ আৰু দেৰগাঁও মিলি 80% যোৰহাটৰ দেৰগাঁও সমষ্টি এটা তিয়ক সমষ্টিৰ অন্তৰ্গত। আৰু সেই অঞ্চলবিলাকত মই আজি 12 বছৰ কাম কৰি আছোঁ। মোৰ এটা NGO আছে পৰিৱৰ্তন নামেৰে, 12 চনত মই প্ৰতিষ্ঠা কৰিছিলোঁ। সেই NGOটোৰ বেনাৰত মই ৰাইজৰ বিভিন্ন সমস্যাৰ ক্ষেত্ৰত, আৰু এনেকুৱাও নহয় যে NGOটোৱে কিবা চৰকাৰী অনুদান পায় বা বিভিন্ন বাহিৰৰ কিবা অনুদান পায়, তেনেকুৱা ধৰণৰ নহয়। আমাৰ যিসকল সদস্য আছে, আমি এটা মান্থলি এটা ফিজ এটা আমি গোটাওঁ, আৰু সৰহ সংখ্যকটো মই দিওঁ, বাকীখিনিয়ে অলপ কিবা কিবি সহায় কৰে। আৰু তেনেকৈ ধৰণে আমি কিন্তু ৰাইজৰ বিভিন্ন সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰোঁ, আৰু সেইটো কাৰণে আচলতে ভাল পায়। আৰু দ্বিতীয় কথা হৈছে, মই যেতিয়া যাওঁ, মই নতুন জেগা এখনলৈ যদি যাওঁ, মই চিনি নাপাওঁ, সেই জেগাকণলৈ মই নাযাওঁ, মই যোৱা নাই আজিলৈকে, তেনেকুৱা জেগালৈও যদি মই যাওঁ, কিন্তু মোৰ লগত দুআষাৰ কথা পতাৰ পিছতে এনেকুৱা এটা মানে এটা সম্পৰ্ক হৈ যায় যে সেই মানুহখিনিও এনেকুৱা এটা কথা মোক কৈ দিয়ে যে মানে মোক যে আজি 2 বছৰ আগৰ পৰা পাই আছে, তেনেকুৱা এটা মই এটা পৰিৱেশ সৃষ্টি কৰি দিওঁ আচলতে। সেই পৰিৱেশটো আচলতে মোক ক'ৰ পৰা আহে নাজানো, কাৰ পৰা মই শিকিছিলোঁ। মই তোমাক ক'লোৱে যে মোৰ যিখিনি মোৰ যিসকল মানুহৰ মই সান্নিধ্য পাইছিলোঁ, তেখেতসকলৰ পৰাও হয়তো আহিব পাৰে, বা মোৰ নিজৰ বংশগত কিছু থাকিব পাৰে। কিন্তু মোৰ এনেকুৱা হয় যে মানুহৰ এইটো হ'ব নালাগে যে মই আজি এইটো পদবীত আছোঁ, মই এনেকৈ থাকিব লাগিব, মানুহৰ লগত মই অলপ গেপ মেইনটেইন কৰি কথা পাতিব লাগিব, এইবিলাক মোৰ নাই। মোৰ কথাটো যে আজি পদবী আছে, কাইলৈ মোৰ নাই, কিন্তু ৰাইজৰ লগততো মই সদায় থাকিব লাগিব। মই আজি বিভিন্ন সময়ত মই চৰকাৰী পদবীটো আছোঁ, কিন্তু সেইবুলি এইটো নহয় যে মই সদায়তো থাকিব নোৱাৰোঁ। মই 5 বছৰৰ কাৰণে চৰকাৰী পদবীত আছিলোঁ, এতিয়াতো মই নাই। গতিকে থকাৰ সময়ত যদি মই মানুহৰ আগত যদি মই এটা এক্সট্ৰা এটা দি থাকোঁ, পিছৰ পৰ্যায়ত মোক মানুহে কেনেকৈ ল'ব? সেই কথাখিনিৰ কাৰণে বিশেষকৈ যুৱক যুৱতীসকল আৰু মহিলাসকলে মোক এইটো কাৰণেই মোক আচলতে অলপ বেলেগ ধৰণে অলপ ভাবে যে তেওঁলোকে চব কথা খুলি মোৰ লগত পাতিব পাৰে। তেওঁলোকৰ ব্যক্তিগত সমস্যা, ঘৰুৱা সমস্যা, তেওঁলোকৰ ৰাজহুৱা সমস্যা, তেওঁলোকে সকলো সমস্যা মোৰ লগত শ্বেয়াৰ কৰে।
তুমি ৰাতিপুৱা মই যেতিয়া তোমাৰ ধৰা ৰাইজ মোৰ প্ৰত্যেক দিনাখনেই মোৰ ঘৰলৈ আহে তেওঁলোকৰ বিভিন্ন সমস্যা কাৰোবাৰ অসুখ কাৰোবাৰ কোনোবা ল'ৰা এটা এডমিশ্যনৰ কাৰণে কিবা এটা প্ৰব্লেম হৈছে কোনোবা এজন অসুখীয়া মানুহ গুৱাহাটী মেডিকেল কলেজত আছে তেওঁক ইয়াৰ পৰা নিবৰ কাৰণে এখন এম্বুলেঞ্চ লাগে বা যোৰহাটত কোনোবা এজন আছে ৰেফাৰ কৰিছে গুৱাহাটী নিবলৈ এম্বুলেঞ্চ লাগে তেওঁলোকৰ হাতত পইচা নাই কোনোবা এজনৰ আজি এনেকুৱা কিছুমান আহে যে মানুহজন ঢুকালে কিন্তু এটা খৰি দিবলৈ ব্যৱস্থা নাই সেই সমস্যাবিলাক কিন্তু মই লগে লগে সমাধান কৰোঁ কালি এনেকুৱা এটা ঘটনা হৈছে যোৱাকালি মালয়েছিয়াত আমাৰ যোৰহাটৰ এগৰাকী মহিলা থাকে তেখেত তাত হাজবেণ্ড তাত বিয়া হৈছে হাজবেণ্ড ভাৰতীয় হয় কিন্তু অসমীয়া নহয় কিন্তু তেওঁলোক মালয়েছিয়াত থাকে তেওঁ দেউতাকক দেৰগাঁৱত কোনোবা এখন গাড়ীয়ে তেওঁক মানে খুন্দা মাৰি থৈ গুচি গ'ল তেওঁ মালয়েছিয়াৰ পৰা মোক ফোন কৰিছে তেতিয়া মই 12:30মান বাজিছে তেতিয়া মই নিমাতী অঞ্চলত আছোঁ যোৱাকালি ৰাতি মই তেতিয়া আছোঁ তেতিয়া থাকোঁতে ফোন কৰিলে তেওঁ হোৱাটছআপ কল কৰিলে তেতিয়া মই দেখিলোঁ যে এইটো বাহিৰৰ কল হয় ওলাই আছে তাৰপিছতে মই ধৰিলোঁ তাৰপিছতে ক'লে ঈশ্বৰদা নেকি মই বোলো হয় বোলে মই এনেকৈ কৈছোঁ বোলো কোৱাচোন কি হ'ল বোলে মোৰ দেউতা এনেকুৱা হেৰি হ'ল এতিয়া গোলাঘাটলৈ লৈ গৈছিলে গোলাঘাটৰ মেডিকেলে যোৰহাট মেডিকেল কলেজলৈকে ৰেফাৰ কৰিছে গতিকে আনি আছে গতিকে আপুনি কিবা এটা কৰক দাদা মই মালয়েছিয়াৰ পৰা মই কি কৰিম আপুনি কি কৰে কৰক মই যোৰহাটৰ বহুতলৈ ফোন কৰিলোঁ কিন্তু কোনেও ফোন ৰিচিভ নকৰিলে মোৰ চিনাকিখিনিৰ ভিতৰত কিন্তু আপুনি কিবা এটা কৰক এতিয়া মই লগে লগে মই ফোন কৰি সংশ্লিষ্ট বিভাগৰ সকলোলৈকে ফোন কৰি ৰাতিয়ে তেখেতসকলৰ সকলোখিনি চিকিৎসা কৰি কেবিনটো বাৰু বৰ্তমান যোৰহাট মেডিকেল কলেজত নাই কিন্তু থকাৰ ব্যৱস্থা একদম বেড লোৱালৈকে 2টা বজাত লাষ্ট ফোনটো কৰিছোঁ মই শুবৰ সময়ত মই সোমাইছোঁ কালি 1:30 বজাত 2টা বজাত মই ফোন কৰিছোঁ তেখেতসকলক যে আপোনালোকৰ সকলোখিনি হ'লনে তাৰপিছত বোলে হ'ল এতিয়া বোলে আমাৰ বেডত দিয়া হ'ল এতিয়া মোৰ সকলো ঠিকে আছে বোলে ঠিকে আছে কিন্তু মই কিন্তু এতিয়া মোবাইল অফ কৰিম কাৰণ 2টা বাজিলে মই মোবাইলটো অকণমান অফ কৰিম কাৰণ কাইলৈ ৰাতিপুৱা খুব সোনকালে মই গুৱাহাটী যাম গতিকে আৰু ফোন আহি থাকে ৰাতি গতিকে মই অন্ততঃ 3 ঘণ্টামান মোক শুব লাগিব কাৰণ এইকেইদিন মই কণ্টিনিউ টোপনি ক্ষতি কৰি আছোঁ কাৰণ সদায় মই 1:30-2:00-2:00 মই ঘৰ সোমাই আছোঁ তেতিয়া আজি ৰাতিপুৱা ফোন কৰিছে তেখেতে যে দাদা বহুত বহুত ধন্যবাদ দেউতা এতিয়া খুব ভালে আছে আৰু মানে আপোনাক অশেষ ধন্যবাদ আৰু বহুখিনি কথা কৈছে এইখিনি কথা আৰু এতিয়া নকওঁ কিন্তু কথাটো হৈছে ঠিক তেনেকৈ ধৰণে আচলতে মানুহৰ লগত মই থাকোঁ সেইদিনাখন নিমাতী অঞ্চলত নিমাতী বৰালি বুলি আছে জেগা এখন তাত এজন মানুহ ঢুকালে দবা পিটা বৰষুণ সেইদিনাখন ৰাতিপুৱা তাৰপিছতে মই সেইদিনাখন মোৰ মানুহো নাছিলে ৰাইজো নাছিলে মই বাহিৰতে বহি দেউতা মা মই এনেকৈ কথা পাতি আছোঁ তেতিয়া 7:30মানতে এটা ফোন আহিলে তাৰপৰা চিনাকি মানুহ ফোন কৰিলে যে ঈশ্বৰদা ক'ত আছে বোলো ঘৰতে আছোঁ বোলে এনেকৈ আমাৰ খুৰাদেউ এজন ঢুকালে এতিয়া আমাৰ নিমাতীত যিখন মানে শ্মশান আছে সেই শ্মশানখনত পানী এআঁঠু এতিয়া আমি নিব কোনোপধ্যে নোৱাৰোঁ গতিকে আমি নিব লাগিব তৰাজান শ্মশানলৈ নিব লাগিব যোৰহাটৰ নিবৰ কাৰণে কিন্তু আমাৰ একো ব্যৱস্থা নাই এতিয়া আপুনি কিবা এটা কৰক মই লগে লগে পথিক নামৰ এটা NGO আছে তুমি নিশ্চয় শুনিছা আমাৰ ভিক্টৰ ৰাজকুমাৰ মোৰ বন্ধু হয় আৰু সঞ্জীৱ শইকীয়া তেওঁ সাংবাদিকতা জগতৰে কিন্তু এতিয়া তেওঁ পথিকৰো সদস্য হৈ আছে মই লগে লগে ভিক্টৰক ফোন কৰিছোঁ পথিকৰ মই সঞ্জীৱক ফোন কৰিছোঁ লগালগ তেওঁলোকে 1 ঘণ্টাৰ ভিতৰত ডেড বডি ভেন নি মানুহৰ পৰিয়াল ঘৰৰ একদম ঘৰৰ সন্মুখত আৰু তেওঁলোকে লগে লগে বৰষুণতে ডেড বডি আনি যোৰহাট শ্মশানত অন্তিম মানে সৎকাৰ কৰালৈকে সকলোখিনি পথিকৰ ফালৰ পৰাই কৰি দিছে সেইবিলাক আচলতে মানুহে সেইবোৰ কাৰণে আচলতে মোক ভাল পায় আৰু বিভিন্ন কথা আছে তেনেকুৱা ধৰণৰ আৰু কেতিয়াবা কেনেকুৱা এতিয়া আজি কেইদিনমানৰ আগৰ ঘটনা এজন ল'ৰাই মানে সেই ল'ৰাজনো আমাৰ তিয়ক বিধানসভা সমষ্টিৰ ল'ৰা মই জেগাখনৰ নামটো নকওঁ ল'ৰাজনে 3বাৰমান CRPFত মানে হেৰি দিলে ইণ্টাৰভিউ দিলে সব হৈ যায় ৰানিঙতো পাছ কৰে ৰিটেনতো পাছ কৰে সবতে পাছ কৰে কিন্তু মেডিকেল টেষ্টটোত মানে সি ফেইল কৰে কাৰণটো কি তাৰ মানে গুৰি দাঁত 2টা নাই এতিয়া গুৰি দাঁত 2টা নাই কাৰণে তাৰ এইটো সদায় কেঞ্চেল হৈ থাকে তাৰ মোক 2জনমান যুৱ বন্ধুৱে লৈ আনি পেলাই ক'লে যে দাদা এনেকুৱা কথা এই ল'ৰাটোৰ দাঁতকেইটা ব্যৱস্থা কৰি দিব পৰা হ'লে বৰ ভাল আছিলে তেতিয়া সি চাকৰিটো পায় মই পৰহি তাৰ দাঁতৰ ব্যৱস্থাটো কৰি দিছোঁ এতিয়া মই আশা কৰিছোঁ তাৰ দাঁতকেইটা হ'ল যেতিয়া চাকৰিটো পাব চাকৰিটো পালে মই আশীৰ্বাদ পাম গতিকে ঠিক তেনেকুৱা ধৰণৰ কিছুমান মানে কথা থাকে গতিকে সেইখিনি কথা আচলতে মোক সেইটো কাৰণে আচলতে ভাল পায়
আৰু আমাৰ দলৰ যিসকল কাৰ্যকৰ্তা আছে সেই কাৰ্যকৰ্তাসকলেও যথেষ্ট মই চাই থাকোঁ আজি এজন আমাৰ দলৰে বুথৰ সভাপতি তেওঁৰ ল'ৰাৰ এডমিশ্যন দিব লাগে মানে ডিব্ৰুগড় ইউনিভাৰ্চিটিত তেওঁ অলপমান আৰ্থিকভাৱে অকণমান তেওঁ দুৰ্বল তেওঁ মোক ক'লে যে মই গুৱাহাটীলৈ আহি থাকোঁতে মোক ফোন কৰিলে তেওঁ মোতকৈ ছিনিয়ৰ হয় তাৰপৰা মই বোলো দাদা কওক বোলে এনেকুৱা কথা এটা হ'ল তোমাক আৰু নকৈ নোৱাৰিলোঁ গতিকে এতিয়া বোলো হ'ব আপুনি চিন্তা কৰিব নালাগে ঠিক তেনেকৈ ধৰণে এইটো মানে এটা তেনেকৈ ধৰণে ব্যৱস্থা কৰা যায় আৰু গতিকে মই ভাবোঁ যে এনেধৰণে থকাৰ কাৰণে চাগে নিশ্চয় মোক ভাল পায় আৰু বিশেষকৈ মোৰ মানে যিখিনি আমাৰ ছাত্ৰ ছাত্ৰী এতিয়া পঢ়ি থকা যিখিনি ছাত্ৰ ছাত্ৰী আমাৰ বিদ্যালয়ত পঢ়া ছাত্ৰ ছাত্ৰীসকলেও মোক মানে ফ'ল' কৰে মোক ভাল পায় এইটো কাৰণে ভাল পায় মানে সিহঁতি ভাল বেয়া চব কথা মোৰ লগত পাতে কোনোবা এটা ল'ৰাই যদি চিগাৰেট এটা খাই আছে মই গৈছোঁ পাৰ হৈ সি মোক দেখি লুকুৱাইছে মই লুকুৱাব লেখা ভাই তহঁতৰ এতিয়া বয়স হৈছে চিগাৰেট খা সেই খালি বেছিকৈ নাখাবি স্বাস্থ্যটো বেয়া হ'ব তো তাহাঁতি ভাল পায় সেইটো কাৰণে হয় আপোনাৰ সেইটো কাৰণে গৰীবৰ বন্ধু বুলিও কৈছিলে যোৰহাটৰ এজন জ্যেষ্ঠ সাংবাদিক যোৰহাটৰ জ্যেষ্ঠ সাংবাদিক মই তেখেতৰ নামটো কৈয়ে দিছোঁ তেখেত মোৰ অতি শ্ৰদ্ধাৰ আমাৰ দৈনিক জনমভূমি কাকতৰ এজন জ্যেষ্ঠ সাংবাদিক আমাৰ সকলোৱে শ্ৰদ্ধাৰ দেই এজন ক্ৰীড়া সংগঠকো দিগন্ত বুঢ়াগোহাঁই ডাঙৰীয়া তেখেতে এখন সভাত মানে তেখেতে কথা কৈ আছে কথা কৈ থাকোঁতে তেখেতে মানে মোৰ কথাটো উল্লেখ কৰি পেলাই ক'লে দাদাই ক'লে যে ঈশ্বৰটো এতিয়া লাহে লাহে গৰীবৰ বন্ধুলৈ মানে পৰিৱৰ্তন হৈছে মই দাদাক নমস্কাৰ দিলোঁ দাদা কেলৈ ক'লে নহয় আমিতো চাই থাকোঁ ন তোমাৰ কামবিলাক গতিকে যথেষ্ট ভাল কাম তুমি কৰি আছা আৰু তোমাক আচলতে এতিয়া গৰীবৰ বন্ধু বুলি এটা বঁটাই দিব লাগিছিলে তেনেকৈয়ে তেওঁ মানে মোক মানে শলাগ লৈছে আৰু মই তেওঁক শ্ৰদ্ধা জনাইছোঁ ইয়াৰ পৰাই তেখেতৰ নিচিনা এজন ব্যক্তিয়ে মোক এনেধৰণে মানে প্ৰশংসা কৰাৰ কাৰণে মই এইটো সদায় মনত ৰাখিম যিহেতু আপুনি টিয়ক সমষ্টিৰ পৰা ইলেকশ্যন খেলিব বুলি কৈছে উঠিব গতিকে বিজেপি আপোনাক টিকেট কি বেচিছত দিব চাওক এইটো কথা যে দলৰ সিদ্ধান্ত দলৰ নেতৃবৃন্দই সিদ্ধান্ত ল'ব মই যিখিনি কাম কৰিব লাগেতো মই কৰি আছোঁ ৰাইজেও দেখিছে দলৰ নেতৃত্বই নিশ্চয় দেখিছে সকলোৱে দেখিছে আৰু মই খুব নিস্বাৰ্থভাৱে কাম কৰোঁ আৰু মোৰ এনেকুৱা কথা নাই যে মই বিধায়ক হৈ পেলাই যে মই কাইলৈ বেলেগ ধৰণে কাম কৰিম বা তেনেকুৱা ধৰণৰ কথা মোৰ তেনেকুৱা ধৰণৰ কোনো মোৰ কথা নাই খালি মোৰ কথা হৈছে কি মানুহখিনি এতিয়া মোৰ পৰা যিটো ছাৰ্ভিচ পাই আছে মই এতিয়াতো বিধায়ক নহয় মই প্ৰাক্তন বিধায়ক নহয় মই কোনো বৰ্ডৰ চেয়াৰমেন নহয় মই দলৰ এজন কাৰ্যকৰ্তা মই এজন দলৰ সাধাৰণ কাৰ্যকৰ্তা তাৰ সাধাৰণ কাৰ্যকৰ্তাজনৰ ঘৰত যেতিয়া ৰাতিপুৱা মই তুমি মানে অন কেমেৰা মই কৈছোঁ যে তুমি যদি ৰাতিপুৱা যদি মানে তুমি এটা ছাৰ্ভে কৰা মোৰ ঘৰৰ মুখত তুমি সদায় দেখিবা 30-40জন মানুহ মোৰ ঘৰৰ মুখত ডেইলি থাকে গতিকে তেনেকুৱা ধৰণৰ আজি এখন গাঁৱলৈ যেতিয়া মই যাওঁ ইখন তাৰ ছাইডৰ গাঁওখনৰ মানুহে যদি গম পাই যায় মই আহিছোঁ লগে লগে মোৰ ফোন আহি যায় ঈশ্বৰদা আমাৰ গাঁৱত সোমাই যাব লাগিব কালি ৰাতি মই দিনটো ৰাতিপুৱাৰ পৰা মই টিয়ক বিধানসভা সমষ্টিত ওপৰদেউৰী নামদেউৰী এলেংমৰা কাৰেং চাপৰি টিয়ক জগদুৱাৰ আদি অঞ্চলবিলাক ৰাজৈ বাদলি পুখুৰী তেনেকুৱা ধৰণৰ অঞ্চলবিলাক মই যে ঘূৰি মোৰ আজি দুখন মানে আছিলে তুলনি বিয়া আছিলে নিমাতী ভগনীয়া অঞ্চলত এতিয়া মইতো আজি গুৱাহাটী আহিলোঁ গতিকে মইতো যাব নোৱাৰোঁ গতিকে মই ভাবিলোঁ যে ৰাতিয়ে মই খবৰ এটা কৰি যাওঁ মই লগে লগে নিমাতীৰ কেইজনমান যুৱ বন্ধুক ফোন কৰিলোঁ এতিয়া মই গৈছোঁ জিন্তুৰ ঘৰত সোমাম আৰু পৰাগৰ ঘৰত মই সোমাই পেলাই মই কৰি আহিম তানি ক'লে দাদা আহক মই তেতিয়া টিয়কৰ পৰা 11টা বজাত মই ওলাই পেলাই মই জাষ্ট মানুহটোৰ ঘৰত সোমাই শুভেচ্ছা এটা দিম দুইগৰাকী কন্যাকে মই কৰিম আশীৰ্বাদ এটা দিম আৰু দি পেলাই মই গুচি যাম তেওঁলোকে কি কৰিলে 3 ঠাইত খানা আয়োজন কৰিলে এঠাইত বনাইছে তোমাৰ মাছৰ টেঙা এঠাইত বনাইছে তোমাৰ লোকেল চিকেন তোমাৰ 3 ঠাইত ভাত তা মই গৈ যেতিয়া পালোঁ মোৰ লগত 4-5জন অনবৰতে মোৰ সতীৰ্থ থাকে মোৰ লগত সদায় থাকে তা গৈ পালোঁগৈ তাৰপিছত তাহাঁতিতো 20-25জন ল'ৰা ৰখি আছে ৰাস্তাত বোলো ইমানবোৰ ল'ৰা কেলৈ 2জন গ'লেই হ'ল মোক তেওঁলোকৰ দুঘৰলৈ বোলে নহয় দাদা আমি এতিয়া মানে এই পাৰ্থৰ ঘৰত খানা বনিছে নিপেনৰ ঘৰত খানা বনিছে মই খানাবোৰ কেলৈ বনাইছোঁ তহঁতি বোলে নহয় আপুনি খাই যাব লাগিব মোৰ তই নকৰিবি এইটো কথা মই আজি দুপৰীয়া ৰাতিপুৱা শ্ৰাদ্ধ খাইছোঁ তাৰপিছত মই যিমান মোৰ মিটিঙলৈ গ'লে চাহ খাইছোঁ 4টা বজাত মই ভাত খাইছোঁ আকৌ মই গৈ পেলাই এলেংমৰাত মই য'ত মিটিং কৰিলোঁ তাত আকৌ বুথৰ সভাপতিজনে ক'লে যে দাদা আজি প্ৰথম আহিছে তোমাক যিটো কথা ক'লোঁ মই অফ কেমেৰাত মই ক'লোঁ যে মহিলাসকলে মানে মোক
চিনি নাপায়, ময়ো চিনি নাপাওঁ তেওঁলোকক, কিন্তু 10 মিনিটত তেওঁলোকৰ লগত মোৰ যিটো কথা বতৰা হৈ গ'ল, তেওঁলোকে মানে লুচি ভাজি আৰম্ভ কৰি দিলে। তাত আকৌ লুচি ভাজি খাই দিলোঁ, খাই দি পেলাই 4টা বজাত ভাত খাই 5টা বজাত লুচি ভাজি খাই আকৌ 3 ঠাইত তুমি ভাত কেনেকৈ খাবা কোৱা? তথাপিতো তাহাঁতৰ যিটো আদৰ, তাহাঁতৰ যিটো মোৰ প্ৰতি যিটো মৰম, সেইটোতো মই হেৰি কৰিব নোৱাৰোঁ ন। মই সেইকাৰণে প্ৰতিটো ঘৰতে গৈ মই কেইটামান খাই পেলাই মই ৰাতি 2টা বজাত 1:30 বজাত মই ঘৰ সোমাইছোঁ। মানে ঠিক তেনেকুৱা ধৰণৰ হয়। এতিয়া মানে এঠাইলৈ গ'লে ইঠাইলৈ গ'লে সিঠাই, মানে তেনেকুৱা ধৰণৰ বস্তুবোৰ হৈছে। এইটো আচলতে ভগৱানৰ আশীৰ্বাদ। এইটো মই নাজানো কিহৰ কাৰণে কি কাৰণে হৈছে বা কিহৰ কথা আছে। এইটো মই মা কামাখ্যাক মই খুব বিশ্বাস কৰোঁ, মা বগলাক মই বিশ্বাস কৰোঁ। মোৰ শিৱ ভগৱান মোৰ একেবাৰে মোৰ মানে তেওঁ গুৰু। মই সৰুতে থাকোঁতে মই মানে ক্লাছ 5ত মোৰ কোৱাৰ্টাৰত মানে ইকাছ ইউনিভাৰ্চিটি কোৱাৰ্টাৰত যে বগৰী গছ আছিলে, সেই বগৰী গছজোপাৰ তলত মই শিৱ মূৰ্তি স্থাপন কৰি পেলাই মই পূজা কৰোঁ। আৰু এতিয়াও মই একেধৰণে মই আৰাধনা কৰি আছোঁ, শিৱ ভক্ত। তাৰ সমান্তৰালভাৱে মই মা কামাখ্যা মানে ভক্ত, মই মা বগলাৰ ভক্ত। গতিকে মই মানে তেওঁলোকৰ শক্তি মই বিচাৰোঁ, আশীৰ্বাদ বিচাৰোঁ। মই তেওঁলোকৰ শক্তি পাওঁ, কিন্তু মই শক্তি পাওঁ কাৰণ ৰাতিপুৱা মই যেতিয়া 6টামান বজাত মই শুই উঠোঁ, 7টামান বজালৈকে মই চাহ তাহ খাই মই আজৰি হওঁ, হৈ পেলাই 7টা বজাৰ পৰা মই 9টা বজালৈকে মই যিখিনি মানুহ আহে তেওঁলোকক লগ ধৰোঁ। তাৰপিছত মই 10টা বজাত মই ওলাই দিওঁ, ওলাই দি পেলাই মই ৰাতি 1টাত ঘৰ সোমাওঁ। আকৌ নেক্সট ডে আকৌ একেটা ধৰণে মোৰ ৰুটিন। গতিকে এইটো এটা শক্তি লাগিব, আৰু ভগৱানে এইটো আচলতে শক্তি দিছে বুলি মই ভাবিছোঁ। আৰু ৰাইজৰ মৰমটো মই তেনেকৈ পাই আছোঁ। আৰু যিহেতু আপুনি নিৰ্বাচন খেলিব, সেইটো কাৰণে আপুনি যে কৈছে বহুত মানুহ আহে, ৰাতিপুৱাৰ পৰা থাকেই মানুহ বহুত আহে, এনেকুৱা নেকি আপুনি পইচা দি মানুহ মানে নেকি, নাই মৰমতে আহে? চোৱা, পইচা কথাটো এনেকুৱাত নাহে, পইচা কথাটো নাহে। কিন্তু তোমাক যিটো কথা ক'লোঁ, আজি তোমাৰ ধৰা সেই দাঁত লগোৱা ল'ৰাজন আহিলে, তেওঁকতো মই কিবা এটা দিব লাগিব, হয় নাই? আজি ল'ৰাটো এডমিশ্যনৰ কাৰণে কিবা এটা আহিলে, ৰাতিপুৱাই মাকে ল'ৰাই আহিলে, দে ছাৰ টকা 2000 কমি আছে, আমি এডমিশ্যনটো ল'ব পৰা নাই। বা কোনোবা এজনৰ আল্ট্ৰাচাউণ্ড এটা কৰিবৰ কাৰণে টকা 1500 কমি আছে, সেইটো দিবই লাগিব ন। কিন্তু সেইটো নহয় যে তেওঁলোকে মই পইচা দিলোঁ বুলিয়ে যে আহে, সেইটো নহয়। মানে মই এনেকুৱা কথা হৈছে, যিখিনি মানুহৰ মৰম সেইখিনি একেবাৰে ময়ো নিস্বাৰ্থভাৱে মৰম কৰোঁ, আৰু তেওঁলোকেও মোক একেবাৰে আন্তৰিকতাৰে মৰম কৰে। তাত ইয়াত পইচাৰ কথা ইয়াত নাহে। কাৰণ আজি মই 1500 টকা নিদিলেও আল্ট্ৰাচাউণ্ড কৰিব, মই এটা অনুষ্ঠানত টকা 5000 নিদিলেও সেইটো অনুষ্ঠান হ'ব, মই ল'ৰাটো এডমিশ্যনৰ কাৰণে টকা 2000 নিদিলেও এডমিশ্যন হ'ব। সেইটোতো নহয় যে মই দিলেই যে হৈ যাব চব, সেইটো কথা নহয়। কিন্তু মানুহৰ যিটো মোৰ প্ৰতি আন্তৰিকতা, বিশ্বাস, মানে মানুহে এইটো ভাবে যে ঈশ্বৰ বৰদলৈ ঘৰলৈ গ'লে তেওঁ কিবা এটা বস্তু নিৰাশ নকৰে। আৰু সমান্তৰালভাৱে মই ৰাইজৰ কাৰণেও মই যিখিনি মই নিজৰ শক্তিৰ ভিতৰত যিখিনি কৰোঁ, এতিয়া টিয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত যিখিনি আমাৰ নামঘৰ, এনেকুৱা মই দেখিছোঁ যে নামঘৰবিলাকত অসম দৰ্শন আমাৰ এটা জনপ্ৰিয় আঁচনি, চৰকাৰৰ অসম দৰ্শনৰ আঁচনিৰ পইচা তেওঁলোকে লাভ কৰিছে, অনুদান। কিন্তু নামঘৰভাগ চব হৈ গ'ল, কিন্তু আগফালৰ বাটচোৱাটো হোৱা নাই, কাৰোবাৰ মণিকূটৰ টাইলছটো লগাব পৰা নাই, মানে পইচাটো শেষ হৈ গ'ল। সেইখিনি মই দিছোঁ, সেইখিনি মই নিজে গৈ দি আহিছোঁ। গতিকে সেইখিনি ৰাইজে যিহেতু মোক জনাইছে যে নামঘৰ ভাগি গোটেই হৈ গ'ল, যে এই টকা 10-15 বস্তু আমি লগাবলৈ আছে, কিবা এটা পাৰিলে কৰিব। ঠিক তেনেকৈ ধৰণে মই যোৰহাট টিয়কৰ মানে মই সঠিক সংখ্যাটো মই ক'ব নোৱাৰিম, কিন্তু ৰাইজে নিশ্চয় জানে, কাৰণ এইটোতো সকলো ৰাইজৰ মাজতে মই দিওঁ ন অনুদানটো। গতিকে সেই মানে সহায়খিনি মই কৰিবলৈ চেষ্টা কৰি আহিছোঁ। এটা বেলেগ এটা কুৱেশ্যনে সুধোঁ, ধৰি লওক মই এক্সাম্পল দেই, ধৰি লওক গৌৰৱ গগৈৰ লগত আপুনি প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বহিছে, তেতিয়া আপুনি ভয় খাব নে ভাল পাব? গৌৰৱ গগৈক মই বহুত ভোটত মই পৰাজয় কৰিম। কনফিডেন্স? মই কনফিডেণ্ট, পূৰা ফুল কনফিডেণ্ট। এইটো মোৰ কনফিডেণ্ট নহয়, টিয়ক বিধানসভা সমষ্টিৰ ৰাইজৰ মতামত। মা কামাখ্যা মোৰ কৈছোৱে, মা কামাখ্যা মোৰ একেবাৰে মোৰ আৰাধ্য মাতৃ, মা বগলা মোৰ আৰাধ্য মাতৃ। টিয়কবাসী ৰাইজে, প্ৰতিটো সংগঠনৰ ৰাইজে, প্ৰতিজন আমাৰ বিশিষ্ট ব্যক্তিয়ে মোক কোৱা কথা, নিজে কোৱা কথা, যে তোমাৰ এগেইনষ্টত যদি গৌৰৱো যদি ইয়াত উঠে, গৌৰৱ গগৈ, তুমি বহুত ভোটত ইয়াৰ পৰা জিকি যাবা।
মই কোৱা কথা নহয় দেই এইটো বুজিছোঁ ৰাইজে কোৱা কথা আৰু মা কামাখ্যা শপত কিন্তু মই মোৰ নিজৰ কথা নহয় কিন্তু মা কামাখ্যা শপত তুমি যদি উঠা বহুত জ্যেষ্ঠ ব্যক্তিয়ে কৈছে আৰু যিখিনি ব্যক্তিয়ে এটা নিৰ্বাচনত মানে এটা নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে সেইসকল ব্যক্তিয়ে মোক কৈছে যুৱ বন্ধুসকলে মোক কৈছে যে ঈশ্বৰদা প্ৰতিটো বিপদৰ সময়ত আপোনাক পাওঁ প্ৰতিটো সমস্যাৰ সময়ত আপোনাক পাওঁ তা আপোনাক আমি যিটো মৰমৰ চকুৰে চাওঁ সেইটোতো আৰু মানে যোৰহাটৰ সাংসদ জিকাৰ পৰা আজি এবছৰ ওপৰ হ'ল শিলগুটি এটা পেলাব নোৱাৰা মানুহজনকতো আমি আৰু জয়যুক্ত কৰি পঠিয়াব নোৱাৰোঁ গতিকে আমি গৌৰৱ গগৈক আৰু যিটো হ'ল ভুল কৰিলোঁ আৰু সেইটো ভুল কৰিতো আমাৰ যোৰহাটৰ কাৰণে সাংঘাতিক এটা ভুলেই কৰিলোঁ আমি যোৰহাটবাসী ৰাইজে বহুত পাবলগীয়া বস্তু নাপালে আকৌ আমি আৰু দ্বিতীয়টো ভুল কৰিব নাযাওঁ গতিকে গৌৰৱ গগৈ যদি আপোনাৰ এগেইনষ্টত উঠে আপোনাক গৌৰৱ গগৈকে আপোনাক 30-40 হাজাৰ ভোটৰ ব্যৱধানত আপোনাক ইয়াৰ পৰা উলিয়াই লৈ যাম তেনেকৈ কৈছে আপুনি তেওঁৰ কাম কাজ চাই কেনেকুৱা পায় গৌৰৱ গগৈ গৌৰৱ গগৈৰ লগত মোৰ সম্পৰ্ক নথকা নহয় প্ৰথম গৌৰৱ গগৈ যেতিয়া ৰাজনীতিলৈ আহিছে অসমত সোমাইছে আহি তেতিয়া প্ৰথম মই কইনাধৰা মানে হেৰিত মানে যিটো মুখ্যমন্ত্ৰী হেৰি আছিলে বাসভৱন আছিলে তাত মই লগ ধৰিছোঁ তেতিয়া মানে মই মানে লগ ধৰোঁতে তেতিয়া তেওঁ এটা কথা কৈছিলে যে মানে মই আহিছোঁ তেনেকুৱা ধৰণৰ অকণমান মানে হেৰি কৰিব তেতিয়া সেই সময়ত মই তেওঁ তেতিয়া ৰাজনীতি বুলি কথা নহয় তেওঁ আহিছে এটা NGO খুলিছে মোৰ NGO আছে যিহেতু তেতিয়া এনেকৈ আমাৰ আলোচনা হৈছে আৰু এপ্ৰিন্স বুলি এটা NGO আছিলে সেই সময়ত সেই এপ্ৰিন্সৰ NGO মই ডাইৰেক্টৰ আছিলোঁ তেতিয়া তেওঁ যেতিয়া আমি এখন মিটিং কৰিছোঁ তেতিয়া তেওঁক মানে তেওঁ ৰাজনীতি পথাৰখনলৈ অহাই নাই তেতিয়া তেওঁৰ লগত তেতিয়াই মই কথা পাতি মই মানে হেৰি কৰিছিলোঁ মানে ভাবিছিলোঁ যে এওঁ মানে ওপৰে থকা মানুহ সংগঠন কৰা মানুহ নহয় আচলতে কাৰণ আমিওতো গম পাওঁ 91 চনৰ পৰা যিহেতু সামাজিকভাৱে ৰাজনৈতিকভাৱে দায়বদ্ধতাৰে কাম কৰি আছোঁ আমি এজন মানুহৰ লগত কথা পাতিলে গম পাই যাওঁ গতিকে তেতিয়াই মই গম পাইছোঁ যে গৌৰৱ গগৈ কিমান দূৰলৈ যাব পাৰিব আৰু এতিয়াতো আপোনালোকে দেখিলে কাৰণ যোৰহাট লোকসভা সমষ্টিত তেওঁ সাংসদ হিচাপে তেওঁ আহিলে মানুহে ভাবি ল'লে যোৰহাটবাসী ৰাইজে আমাৰ ভুল আছে আমি ভাবি ল'লোঁ তেওঁ সাংসদত বহুত ডাঙৰ ভাষণ দিয়ে গতিকে তেওঁ সমষ্টিটোৰ কাৰণে কাম কৰিব কিন্তু তেওঁ আজি এবছৰ হৈ যোৱাৰ পিছতো শিলগুটি এটা পেলাব নোৱাৰিলে তেনে এজন মানুহক আকৌ তিয়ক বিধানসভা সমষ্টিয়েই হওক বা যোৰহাটেই হওক ৰাইজে কিয় জিকাব কওক ধৰি লওক আপুনি প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু জিকি গৈছে নিৰ্বাচনত আপুনি যোৰহাটৰ কাৰণে কি কাম কৰিব নহয় মইতো যদি মোক দলে টিকেট দিয়ে এইটো দলৰ নেতৃত্বৰ সিদ্ধান্ত মই টিকেট বিচাৰিছোঁহে টিকেটটোতো মই পাই যোৱা নাই বা মই পামেই তেনেকুৱা কথাও মই নকওঁ কেতিয়াও কাৰণ এইটো হৈছে আমাৰ ভাৰতীয় জনতা পাৰ্টি এটা খুব শৃংখলাবদ্ধ দল আৰু পৃথিৱীৰ সৰ্ববৃহৎ ৰাজনৈতিক দল ভাৰতবৰ্ষৰ সৰ্ববৃহৎ ৰাজনৈতিক দল অসমৰ সৰ্ববৃহৎ ৰাজনৈতিক দল গতিকে তেখেতসকলে চাৰিদিশ চাই পেলাই তেওঁলোকে টিকেট প্ৰদান কৰিব কিন্তু মই এটা কথা ভাবোঁ যে মই যিখিনি কাম কৰি আছোঁ সেইখিনি নিশ্চয় নেতৃত্বই মোক মানে সন্মান দিবলৈ নিশ্চয় মানে দলে চেষ্টা কৰিব মই আশা কৰিছোঁ আৰু যদি মই টিকেট পাওঁ আৰু জয়যুক্ত হোৱাটোতো ভগৱানৰ কৃপাত মা কামাখ্যাৰ কৃপাত ৰাইজৰ যিটো মানে মতামত সেই মতামতখিনিৰ পৰাতো মই একেবাৰে 100% নিশ্চিত যে মই জয়যুক্ত হৈ যাম আৰু জয়যুক্ত হৈ গৈ পেলাই এতিয়া যিহেতু মই আজি 12 বছৰ দিন মানে এক্টিভলি আগতেতো যিখিনি ৰাইজৰ মাজত আছে যোৰহাট জিলাখন লৈ পেলাই মই আছিলোঁ তিতাবৰতো কাম কৰিছোঁ দেৰগাঁৱতো কাম কৰিছোঁ মৰিয়নিতো কাম কৰিছোঁ NGO বেনাৰত গতিকে সেইটো এটা বেলেগ কথা এইটো ডিফাৰেণ্ট ফেক্টৰ হেৰি কিন্তু কথাটো হৈছে কি মই এতিয়া বৰ্তমান তিয়ক যেতিয়া মই স্থিৰ কৰি লৈ তিয়কত কাম কৰিছোঁ বা তিয়কৰ ৰাইজৰ কাৰণে দিনে ৰাতিয়ে মই সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত মই চেষ্টা কৰিছোঁ বা মই ৰাইজৰ কাৰণে কষ্ট কৰিছোঁ মই মাত্ৰ 2-3 ঘণ্টা শুই পেলাই মই সমষ্টি ৰাইজৰ লগত মই থাকিবলৈ চেষ্টা কৰিছোঁ গতিকে যদি ভগৱানৰ কৃপাত বা দলৰ নেতৃত্বই যদি মোক টিকেট প্ৰদান কৰাৰ ক্ষেত্ৰত যদি তেখেতসকলে সিদ্ধান্ত লয় তেতিয়াহ'লে মই জিকি গ'লে নিশ্চয় তিয়কৰ কাৰণে তিয়কৰ ৰাইজৰ কাৰণে মই দিনে নিশাই কাম কৰিম
তাত কোনো মানে সন্দেহ নাই হয় বিজেপিৰ কথা যদি ক'বলৈ যাওঁ বিজেপি মানুহৰ মাজত আমি শুনি থাকোঁ যে তেওঁলোকে বিভাজনৰ এটা ৰাজনীতিৰ সৃষ্টি কৰে বিভাজন কৰে হিন্দু মুছলিম এইবিলাকৰ মাজত আপুনি কি ক'ব বিচাৰে নাই সেইটো মই কেতিয়াও নাভাবোঁ কাৰণ এটা কথা মানে হয় এইটো ঠিক যিখিনি আমাৰ অবৈধ বাংলাদেশী যিখিনি আছে যিখিনি বিদেশী সেইখিনিতো যাবই লাগিব তাততো মোৰ কোনো কথা নাই তাত মই কোনোবা ৰাজনৈতিক দলত আছোঁ বা নাই তেনেকুৱা ধৰণৰ কথা নাই কিন্তু মোৰ ব্যক্তিগত মতামত এজন অসমীয়া হিচাপে স্বাভিমানী অসমীয়া হিচাপে মোৰ এটাই বক্তব্য যে অবৈধ যিসকল আমাৰ বাংলাদেশী আছে অবৈধ যিখিনি বিদেশী আছে সেইখিনি যাব লাগিব কিন্তু তুমি যিটো কথা ক'লা যে আমাৰ হিন্দু আৰু মুছলমানৰ যিটো বিভাজন সেইটো কেতিয়াও নাই কাৰণ আজি তুমি যদি বিভাজনৰ কথা যদি আহিলেহেঁতেন আজি কাকজান পঞ্চায়তত আজি বিজেপিৰ পঞ্চায়তৰ সভাপতিগৰাকী কেতিয়াও মুছলমান ব্যক্তি নহ'লহেঁতেন মোৰ ভাতৃ আৰিফ আহমেদ তেওঁ সভাপতি হৈছে আৰু চবতকৈ ডাঙৰ কথা এটা হৈছে তুমি সোধাৰ কাৰণে কৈছোঁ যে মই বেলেগৰ কথা মই নাজানো কিন্তু ব্যক্তিগত কথা মই কৈছোঁ আজি 1-1.5 মাহৰ আগতে এখন ক্ৰিকেট মেটচ হৈছিলে DNA ক্ৰিকেট মেটচ আছিলে মই অপেনিং কৰিবলৈ গৈছিলোঁ কাকজান মুছলিম গাঁৱত বাইপাছৰ পৰা খেলৰ জেগালৈকে প্ৰায় 1 কিলোমিটাৰ 50খন বাইকে মোক ৰেলী কৰি লৈ গৈছে আৰু তাত কোনো কথা নাই যে মই পইচা দি পেলাই মই তালৈ গৈছোঁ 1 টকা পইচাও দিয়া নাই 1 টকা পইচাও দিয়া নাই তেওঁলোকে খালি কৈছে দাদা আপোনাক ভাল পাওঁ আপুনি আমাক বহুত ক্ষেত্ৰত আগতে সহায় কৰি লৈছে তাৰমানে এটা কথা মই তোমাক তাৰ মাজতে কওঁ মই মাজতে মানে ৰিজনেল ট্ৰান্সপৰ্ট অথৰিটি যোৰহাটৰ বৰ্ডৰ মেম্বাৰ আছিলোঁ তেতিয়া মানে মই বহু নিবনুৱা যুৱকক মই মেজিকেই হওক বা এপেই হওক যিবোৰ অট' সেইবোৰৰ পাৰ্মিট দিয়াৰ ক্ষেত্ৰত মই চেষ্টা কৰিছিলোঁ চৰকাৰে বন্ধ কৰি থৈছিলে সেই সময়ত চৰকাৰে বন্ধ কৰি থৈছিলে কিন্তু মই স্পেচিয়েলি তেতিয়া ট্ৰেন্সপৰ্ট মিনিষ্টাৰ চন্দন ব্ৰহ্ম ডাঙৰীয়া তেওঁ আমাৰ চিনি নিশ্চয় তুমি পোৱাই চন্দন ব্ৰহ্ম প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম ডাঙৰীয়াৰ লগত মই আলোচনা কৰি মই পাৰ্মিট খুলি সেই সময়ত DC বীৰেন্দ্ৰ মিত্তল ডাঙৰীয়া আছিলে SP আমাৰ কোন আছিলে পাহৰিছিলোঁ আছিলে তেওঁলোকৰ লগত আলোচনা কৰি মই সেই ল'ৰাখিনিক সহায় পাই 1500 নিবনুৱা যুৱকক মই সেই সময়ত মই পাৰ্মিটখিনি মই খুলি দিছিলোঁ আৰু সেই 1500 ল'ৰা গোটেই তিয়ক সমষ্টিটো এতিয়া নৱগঠিত যিটো তিয়ক বিধানসভা সমষ্টি দেৰগাঁও পাৰ্টি হওক বা আমাৰ যোৰহাটৰ পাৰ্টি হওক বা পুৰণি তিয়কৰ পাৰ্টি হওক চবতে সিঁচৰিত হৈ আছে গতিকে সেইকাৰণে সেই অঞ্চলবিলাকৰ যুৱকসকলে মোক জানে যে মই কেনেকুৱা মানুহ সেইকাৰণে তেওঁলোকে কি কৰিছে এতিয়া কাকজানত যিখন ক্ৰিকেট মেটচ কৰিবলৈ গ'লোঁ তাত আচৰিত ধৰণে আৰু তাত কোনো হিন্দু ল'ৰা নাই গোটেইখিনি আমাৰ খিলঞ্জীয়া মুছলমান ল'ৰা আৰু সকলোৱে মোক 50খন বাইকে মোক ৰেলী কৰি লৈ গৈছে আৰু লৈ গৈ মানে যথেষ্ট ধৰণে মানে হেৰি কৰি পেলাই মোক তাত ক্ৰিকেট মেটচখন মোৰ হতে অপেনিং কৰাইছে গতিকে যদি বিজেপিয়ে যদি হিন্দু আৰু মুছলমানৰ বিভাজন কৰিলেহেঁতেন তেতিয়াহ'লে মোক তেনেকুৱা এটা মুছলমান অধ্যুষিত অঞ্চলত তেনেধৰণে মোক কেতিয়াও সন্মানে লৈ নাযায় কিন্তু যেতিয়া আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত আছিল তেতিয়া কিন্তু তেওঁ এটা এনেকুৱা মন্তব্য দিছিলে যে বিজেপিয়ে সাম্প্ৰদায়িকতাবাদে মানে সৃষ্টি কৰে এনেকুৱা মন্তব্য দিছিলে যেতিয়া কংগ্ৰেছত আছিল না সেইটো বিষয়ত মই নকওঁ সেইটো আচলতে পৰিস্থিতি পৰিৱেশৰ ওপৰত কিছুমান কথা নিৰ্ভৰ কৰে গতিকে এইটো কথা মই বেছি বহলভাৱে ব্যাখ্যা নকৰোঁ ঠিক আছে কিন্তু এটা কথা মই ক'ব পাৰোঁ যে ভাৰতীয় জনতা পাৰ্টি জাতি জনগোষ্ঠী সকলোৰে কাৰণে আছে আৰু সকলোৰে কাৰণে আমাৰ মানে কৰণীয় যিখিনি আছে জাতি জনগোষ্ঠী বা বিভিন্ন সম্প্ৰদায়ৰ লোকৰ কাৰণে যিখিনি আমাৰ ভাৰতীয় জনতা পাৰ্টিয়ে কৰি আছে বৰ্তমান ভাৰতবৰ্ষত জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰি আছে ইয়াত আমাৰ মাননীয় মুখ্যমন্ত্ৰী জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰি আছে আমাৰ দলৰ সভাপতি শ্ৰদ্ধাৰ দিলীপ শইকীয়া ডাঙৰীয়াই দলৰ জৰিয়তে যিখিনি কৰিবলগীয়া আছে কৰি আছে গতিকে মই ভাবোঁ যে আমাৰ দৰে সাধাৰণ কাৰ্যকৰ্তাখিনিয়ে দিনে ৰাতিয়ে কাম কৰিছে গতিকে মই ভাবোঁ যে এইবিলাক কথা বৰ মানে হেৰি আছে বুলি মই নাভাবোঁ গতিকে মই ভাবিছোঁ যে এইটো ক্ষেত্ৰত
তেনেকুৱা কোনো বিভাজনৰ কথা নাহে আৰু বহুতে কয় আপুনি বোলে পীযুষ হাজৰিকাৰ মুখ্যমন্ত্ৰীৰ অন্ধভক্ত কয় এইটো বাৰু হয় কিন্তু অন্ধভক্ত নহয় আচলতে মই হিতেশ শইকীয়া ডাঙৰীয়াৰ সান্নিধ্যৰ পাছত মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সান্নিধ্য পাইছোঁ 18 বছৰ একেৰাহে মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আছোঁ গতিকে মই তেখেতৰ পৰা বহুতখিনি শিকিছোঁ তেখেত এজন বিচক্ষণ ৰাজনীতিবিদ তেখেত মানে অত্যন্ত এজন মানে অভিজ্ঞ ব্যক্তি আৰু তেখেতৰ নেতৃত্বত মই কাম কৰিছোঁ কেইবাবাৰো কৰিছোঁ এতিয়াও কাৰ্যকৰ্তা হিচাপে তেখেতৰ নেতৃত্বত কৰি আছোঁ গতিকে তেখেতৰ এগেইনষ্টত যদি কোনোবাই কিবা এটা কয় তেতিয়া অলপ মনত মই দুখ পাওঁ আৰু সেইটো মই লগে লগে কিন্তু মই প্ৰটেষ্ট কৰোঁ আৰু সেইটো যদি আৰু অন্ধভক্ত বুলি ক'বলৈ যায় তেতিয়াহ'লেতো উপায় নাই কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যদি বিৰুদ্ধে কোনোবাই কিবা এটা কথা কয় সেইটো মই কোনো দিনেই আজিও নামানো কাইলৈও নামানো ভৱিষ্যতেও নামানো মৃত্যুৰ দিনাখনলৈকে মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আছোঁ তাত কোনো সন্দেহ নাই আৰু পীযুষ হাজৰিকা ডাঙৰীয়াৰ কথা মই এইটো কথাৰ কাৰণে কওঁ কাৰণ পীযুষ হাজৰিকা ডাঙৰীয়াৰ লগতো মই আজি বহুত বছৰ একেলগে সংগঠন কৰিছোঁ ৰাজনীতি কৰিছোঁ গতিকে তেখেত আৰু বিশেষকৈ পীযুষ হাজৰিকা ডাঙৰীয়া মোৰ পৰিয়ালৰ কাৰণেও তেওঁ এজন মানে কি ক'ম এতিয়া মানে ভগৱান স্বৰূপ বুলি ক'ব লাগিব কাৰণ কেলৈ আমাৰ সকলোৰে পৰিয়ালত বিভিন্ন সমস্যা থাকে কেতিয়াবা বিভিন্ন সমস্যা হয় বা কেতিয়াবা ৰাইজৰ সমস্যা থাকে আৰু তেতিয়া মই পীযুষ হাজৰিকা ডাঙৰীয়াক মই অৱগত কৰোঁ আৰু আজিলৈকে তেওঁ কোনো এটা মোৰ সমস্যা মোৰ ব্যক্তিগত সমস্যাই হওক বা ৰাইজৰ সমস্যাই হওক তেওঁ কোনোদিনেই কিন্তু নহ'ব বুলি কোৱা নাই মই যিটোকে কৈছোঁ তেওঁ তেনেকৈ ধৰণে মোক সহায় কৰে এতিয়া সেইজন মানুহক যদি কাইলৈ এতিয়া মোক বহুতে কয় এতিয়া মোৰ যিটো পাৰ্চনেল অফিচ আছে তাত আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াৰ মোৰ ফটো লগোৱা আছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া লগোৱা আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লগোৱা আছে আৰু জে পি নাড্ডাজী লগোৱা আছে আৰু লগতে মই পীযুষ হাজৰিকা ডাঙৰীয়াৰ ফটো লগাই থোৱা আছে বহুতে মোক প্ৰশ্ন কৰে যে 4জন ফটো ঠিকে আছে কিন্তু পীযুষ হাজৰিকা ফটোখন কিয় বোলো তেওঁ মোৰ কাৰণে ভগৱান তেওঁ মোৰ পৰিয়ালৰ কাৰণে ভগৱান আৰু তেওঁক মই শ্ৰদ্ধা কৰোঁ তেওঁক মই মানো তেওঁক মই আৰু প্ৰথম কথা হৈছে মই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পীযুষ হাজৰিকা ডাঙৰীয়াৰ অন্ধভক্ত বুলি যদি কোনোবাই ক'ব খোজে তাত মই ক'বলগীয়া একো নাই কিন্তু মই এটা কথা মই কেতিয়াও অকৃতজ্ঞ নহয় গতিকে মই এইটো কথাই আপোনাক কৈছোঁ যে মই অন্ধভক্ত নহয় মই তেওঁলোক দুইজনকে মই অতি শ্ৰদ্ধা কৰোঁ আৰু গতিকে সেই শ্ৰদ্ধা মোৰ সদায় থাকিব মৃত্যু পৰ্যন্ত থাকিব মই য'তেই থাকোঁ বা য'তেই নাথাকোঁ তাত কথা নাই কিন্তু এই দুইজন মানুহক মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু পীযুষ হাজৰিকা ডাঙৰীয়াৰ তেওঁলোক দুইজনৰ যি মোৰ প্ৰতি যি আন্তৰিকতা মোৰ প্ৰতি যিটো তেখেতসকল দুইজনৰ যিটো মোৰ প্ৰতি মনোভাৱ সেইখিনি মই সদায় শ্ৰদ্ধা কৰি যাম আৰু এটা কথা মোৰ জানিব মন গৈছে দিলীপ শইকীয়া আৰু হিমন্ত বিশ্ব শৰ্মা এই দুজন ব্যক্তিৰ ভিতৰত আপুনি অভিজ্ঞ কোনজনক বেছি বুলি ভাবে চাওক মই পোনছাতেই ক'ম কাৰণ দুইজন মানুহ দুটা বেলেগ দিশত আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি অসমৰ মুখ্যমন্ত্ৰী বুলিয়ে নহয় তেওঁ সৰ্বভাৰতত তেওঁ এজন জনপ্ৰিয় নেতা আজি যেতিয়া আমি দিল্লী বম্বে যাওঁ বা কেতিয়াবা ক'ৰবাত যাওঁ তেতিয়া টেক্সিখনত যাওঁতো অসমৰ বুলি কোৱাৰ লগে লগে সোধে हिमंत बिश्व शर्मा जी आप लोग का मुख्यमंत्री है इतना अच्छा आदमी है इतना पावरफुल आदमी है वो अच्छा लीडर है तो आमार बुकुखन तेतिया সাংঘাতিক ধৰণে ফুলি যায় গৌৰৱ অনুভৱ কৰোঁ গতিকে তেখেতৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো ব্যক্তিত্ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো তেওঁৰ মানে যিটো অভিজ্ঞ ৰাজনীতি সেইখিনি আমি সদায় শ্ৰদ্ধা আৰু সন্মান জনাম আৰু তেখেতৰ নেতৃত্বত যিখন এতিয়া আমাৰ চৰকাৰ চলি আছে সেই চৰকাৰখনে আজি ৰাইজৰ কাৰণে দেশখনৰ কাৰণে কেনেধৰণে কাম কৰিছে আপোনালোকে জানে গতিকে উন্নয়নৰ যি অনিৰুদ্ধ যাত্ৰা সেই অনিৰুদ্ধ যাত্ৰা আজি অব্যাহত আছে আৰু ভৱিষ্যতেও অব্যাহত থাকিব আৰু দিলীপ শইকীয়া ডাঙৰীয়াৰ কথা ক'বলৈ গ'লে তেখেতো এজন অত্যন্ত বিচক্ষণ অভিজ্ঞ এজন ৰাজনীতিবিদ আৰু দ্বিতীয়তে দিলীপ শইকীয়া ডাঙৰীয়া সাংগঠনিকভাৱে অত্যন্ত তেওঁ মানে অভিজ্ঞ ব্যক্তি দিলীপ শইকীয়া ডাঙৰীয়াৰ লগত মই যুৱ মৰ্চা কৰিছোঁ
মই যেতিয়া বিজেপি যুৱ মৰ্চাৰ ৰাজ্যিক মুখপাত্ৰ আছিলোঁ তেতিয়া মই তেখেতৰ লগত কাম কৰিছোঁ আৰু তেখেতৰ লগত মই বহুত আগৰ পৰাই কাম কৰা মই মানে এটা সুবিধা পাইছিলোঁ মই কৰিছিলোঁ আৰু সেই কথা তেখেতে যেতিয়া সভাপতি হৈছে সেই কথা মই তেখেতক সোঁৱৰাইছোঁ ৰাজগড়ত যিটো অফিচ আছিল আমাৰ সেই বিজেপিৰ ৰাজ্যিকৰ সেই ৰাজগড় অফিচত মই তেতিয়া প্ৰায় অহা যোৱা কৰোঁ বা মই থাকিয়ে লওঁ তেতিয়া দিলীপ শইকীয়া ডাঙৰীয়াৰ লগত আমি একেলগে কাম কৰিছোঁ তেখেতে এটা বেলেগ দায়িত্বত আছিল মই বেলেগ এটা দায়িত্বত আছিলোঁ আমি একেলগে লগ হওঁ একেলগে কথা পাতোঁ একেলগে কাম কৰোঁ গতিকে দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত বৰ্তমান যি ভাৰতীয় জনতা পাৰ্টীৰ যি আমাৰ দল সেই দল আজি এনেকুৱা এটা পৰ্যায়ত গৈছে যিটো পৰ্যায়ত কোনো ৰাজনৈতিক দলে আজিলৈকে যাবলৈ সক্ষম হোৱা নাছিল গতিকে দিলীপ শইকীয়া ডাঙৰীয়াকো মই শ্ৰদ্ধা কৰোঁ তেখেতৰ নেতৃত্বক মই সন্মান কৰোঁ আৰু তেখেতৰ দৰে এজন নেতাৰ নেতৃত্বত আমি কাৰ্যকৰ্তাসকলে কাম কৰা যিটো সুবিধা পাইছোঁ সেই সুবিধা সদায় মই স্মৰণ কৰিম গতিকে চৰকাৰ আৰু দল সাধাৰণতে ৰাজনৈতিক দলবিলাক আমিতো বহুত দিনৰ পৰা দেখি আহিছোঁতো 91ৰ পৰা দেখি আহিছোঁ দল আৰু চৰকাৰৰ মাজত এটা মানে প্ৰভেদ থাকে এটা গেপ থাকে কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ সেইটো নাই ভাৰতীয় জনতা পাৰ্টীৰ দল আৰু চৰকাৰ একেলগে সংঘবদ্ধভাৱে কাম কৰে আৰু বৰ্তমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু দিলীপ শইকীয়া ডাঙৰীয়া দুইজন ব্যক্তিয়ে সমানে দুইটা দল আৰু চৰকাৰ দুইজনে ইমান সুন্দৰকৈ পৰিচালিত কৰিছে তাত আমি গৌৰৱবোধ কৰিছোঁ আৰু এনেধৰণে দুইগৰাকীয়ে যাতে একত্ৰিতভাৱে সদায় কাম কৰক আৰু আমি সাধাৰণ কাৰ্যকৰ্তা হিচাপে তেখেতসকলক সদায় সহযোগিতা আগবঢ়াই যাম আৰু ভাৰতীয় জনতা পাৰ্টীক আমি যুগান্তৰ কাৰণে অসমত আমি শাসনৰ বাকজৰি যাতে থাকে তাত আমি প্ৰতিটো ক্ষণ প্ৰতিটো পল প্ৰতিটো দিন প্ৰতিটো নিশা আমি কষ্ট কৰিম বুলি প্ৰতিশ্ৰুতিবদ্ধ শেষত আৰু এটা কথা সুধোঁ মই জনামতে আপুনি বীৰলাচিত থানাৰ শৃংখল চলিহা আৰু বসন্ত গগৈ আটাচুৰ আৰু বহুত কেইজন সংগঠনৰ ব্যক্তিৰ লগত আপোনাৰ সম্পৰ্ক খুব ভাল কিহৰ কাৰণে না চাওক শৃংখল মোৰ একদম ভাতৃৰ দৰে দেই শৃংখল মোৰ ভাতৃৰ দৰে আৰু শৃংখলৰ লগত মোৰ ঘৰুৱা আজা আছে তেওঁৰ দেউতাক আচলতে ৰুমু চলিহা ডাঙৰীয়া তেখেতৰ লগত মোৰ খুব সম্পৰ্ক খুব ভাল আছিল তেখেতৰ যি সেই সময় নেতৃত্ব আঞ্চলিক ৰাজনৈতিক দলৰ এজন নেতা হিচাপে বা জাতীয়তাবাদী শিবিৰৰ নেতা হিচাপে ৰুমুদাৰ যিখিনি মানে তেখেতৰ ত্যাগ সেই ত্যাগখিনিক মই সন্মান কৰোঁ আৰু ৰুমুদাৰ লগত মই খুব মানে শিৱসাগৰ গ'লে তেতিয়া শৃংখলত তেতিয়া বহুত সৰু তাহাঁতিতো সৰু আৰু তেতিয়া মই শিৱসাগৰ গ'লে মই ৰুমুদাক লগ কৰি কথা পাতোঁ তেতিয়া শৃংখলে গম নাপায় সি পাহৰিছে বা পাহৰিব সি তেতিয়া সৰু একেবাৰে আৰু সি মোক বহুত ভাল পায় মানে বহুত ভাল পায় আৰু তাৰ লগত মোৰ প্ৰায় কথা হয় তাৰ লগত মোৰ দিন মানে এসপ্তাহ মূৰে মোৰ কথা হয় আৰু সিও মোলৈ ফোন কৰে ময়ো তালৈ ফোন কৰোঁ আচলতে ৰাজনীতি উদ্ধত দেই ৰাজনীতি উদ্ধত কাৰণ তাৰ মই ক'লোঁ যে ৰাজনৈতিক দলটো বাদ দি মই এজন অসমীয়া গতিকে মোৰ জাতিটো ৰক্ষা কৰিবৰ কাৰণে শৃংখলে যিখিনি মানে এতিয়া কাম কৰি আছে সেই কামখিনি মোৰ পূৰ্ণ সমৰ্থন আছে কেতিয়াবা সি যদি তাৰ হেৰি কৰে বেলেগ ধৰণৰ কাম কৰে তেতিয়াহ'লে হয়তো মোৰ সমৰ্থন নাথাকিব কিন্তু এতিয়া সি যিটো কাম কৰি আছে শৃংখলে যিটো কাম কৰি আছে গতিকে শৃংখলৰ কামটোত মোৰ সমৰ্থন আছে আৰু সেইকাৰণে শৃংখলক মই ভাল পাওঁ সি খুব স্পষ্টবাদী ল'ৰা আৰু সি স্পষ্টবাদী এজন জাতীয়তাবাদী নেতা আৰু শৃংখলে যিখিনি কাম কৰি আছে সেই কামখিনি মই সন্মান জনাওঁ আৰু বসন্ত গগৈ মানে বসন্ত মোৰ ভাতৃৰ দৰে অলপ দিনৰ আগত তেওঁৰ পিতৃ বিয়োগ হৈছিল মই গৈছিলোঁ বহুত কথা পাতিছোঁ আৰু ৰাজনীতি উদ্ধত গৈ আচলতে সেইসকল ব্যক্তিৰ লগত মোৰ সম্পৰ্ক এতিয়া বীৰলাচিত থানা মানে আমাৰ সম্পাদক প্ৰধান ৰন্তু পানী ফুকন যোৰহাটৰে মই যোৰহাটৰে ৰন্তু পানী ফুকনৰ লগত মোৰ আজি সম্পৰ্ক নহয় মই তাৰ ঘৰত যাওঁ সিও মোৰ ঘৰত আহে আমি বিভিন্ন আলোচনা কৰোঁ সমাজখনৰ কাৰণে সিও বীৰলাচিত থানাৰ বাহিৰত গৈ সি কাম কৰে মই বিজেপি বাহিৰত গৈ কাম কৰোঁ গতিকে কিছুমান সামাজিক কাম আমি একেলগে কৰোঁ গতিকে সেই ঠিক তেনেকৈ ধৰণে অনুসূচিত জাতি ছাত্ৰ সন্থাই হওক বা অনুসূচিত জাতি যুৱ পৰিষদেই হওক সকলোৰে লগত মোক এটা সম্পৰ্ক আছে আৰু আটাচুৰ যিজন কাৰ্যকৰী সভাপতি কুমুদ গগৈ মোৰ একেলগে বন্ধু আমি সৰুৰ পৰা একেলগে পঢ়িছোঁ গতিকে তেনেকৈ মোক সকলোৰে লগত সম্পৰ্ক আৰু মোৰ লগত আচলতে কি মই এটা কথা তোমাক একদম স্পষ্ট ভাষাৰে কৈছোঁ মোৰ লগত কংগ্ৰেছ AGP BJP
বা বীৰ লাচিত সেনা বা আটাচু বা আছু বা জাতীয় যুৱ ছাত্ৰ পৰিষদ তেনেকুৱা কোনো কথা নাই মোৰ সকলোৰে লগত মোৰ সম্পৰ্ক ভাল আৰু সকলোৰে লগত মোৰ কথা বতৰা হয় গতিকে মই বিশেষ সেইটোৱে কৈছোঁ আৰু মানে বিশেষ নকওঁ এইটোৱে কৈছোঁ যে মই সকলোৰে লগত মোৰ সম্পৰ্কটো মোৰ ভাল কাৰণ সকলোৱে মোক ভাল পায় আৰু সেইটো সদায় মই বজাই ৰাখিবলৈ চেষ্টা কৰিম বাকী আমি শেষ কৰি দিম আৰু শেষত যোৰহাটবাসীৰ কাৰণে আপুনি কিবা মেছেজ বা কিবা আপোনাৰ ফালৰ পৰা ক'ব নেকি যোৰহাটবাসীৰ কাৰণেতো মই সদায় আছোঁ যোৰহাট জিলাখনৰ প্ৰত্যেকটো চুক কোণ প্ৰত্যেকটো চুবুৰী প্ৰত্যেক ঘৰ মানুহৰ লগত মোৰ প্ৰতি ঘৰলৈ যাব নোৱাৰিলেও ৰাজহুৱাভাৱে সকলোকে লগ পাওঁ আৰু আজিতো মই পটককৈ আহি এতিয়া গৌৰৱ গগৈ প্ৰসংগটো আকৌ টানি আনিছোঁ এতিয়া গৌৰৱ গগৈ যেনেকৈ মানে ধৰক পেৰাচুট লেণ্ডিং কৰা দি ৰাজনীতিত সোমাই পৰিলে ঠিক তেনেদৰে আমি ৰাজনীতি কৰা নাই আমি একেবাৰে স্কুলীয়া জীৱনৰ পৰা একেবাৰে তৰ্ক সম্পাদকৰ পৰা এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক এটা দায়িত্বলৈকে এটা দীঘল পৰিক্ৰমা মাজতে কংগ্ৰেছতো আছোঁ কংগ্ৰেছতো মই বিভিন্ন পদবীত আছোঁ চৰকাৰী পদবীতো আছোঁ গতিকে মই সকলোৰে লগত এটা সম্পৰ্ক মোৰ আছে আৰু সকলোৰে লগত মই সদায় ভালে থাকিবলৈ চেষ্টা কৰোঁ আৰু যোৰহাটবাসী ৰাইজ কুশলে থাকক তিয়কবাসী ৰাইজ কুশলে থাকক আৰু এণ্টায়াৰ গোটেই যোৰহাট জিলাখনেই ভালে থাকক মই সকলোৰে কাৰণে এইটোৱে মেছেজ দিম আৰু ভৱিষ্যতে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম মা কামাখ্যাক প্ৰাৰ্থনা জনাম মা বগলাক প্ৰাৰ্থনা জনাম যাতে মই ৰাইজৰ কাৰণে মৃত্যু পৰ্যন্ত এনেধৰণে যাতে কাম কৰি যাবলৈ মোক শক্তি দিয়ে সেইটোৱে মই সদায় মই তেখেতসকলৰ ওচৰত মই প্ৰাৰ্থনা জনাম হয় এতিয়া আমাৰ 1 ঘণ্টা পাৰ হৈছে আমি শেষ কৰি দিব লাগিব কাৰণ বহুত বেছি দীঘললৈ যাব বহুত ভাল লাগিল আপোনাৰ লগত কথা পাতি এটা কাৰণে ভাল লাগিল আপুনি বিন্দাস মানুহজন খুব ধুনীয়াকৈ কথা কয় সেইটো সঁচাকৈ ভাল লাগিলে মোৰ আপোনাৰ কেনেকুৱা লাগিলে কথাখিনি শ্বেয়াৰ ভাল লাগিলে বহুত ভাল লাগিলে আৰু মানে এই কথাখিনি কোনো কৃত্ৰিমতা নাই ইয়াত কোনো কৃত্ৰিমতা নাই তাৰমানে মই কিবা এটা কথা কৈছোঁ এই কথাখিনি যোৰহাটবাসী ৰাইজেও শুনিব তিয়কবাসী ৰাইজেও শুনিব গোটেই অসমবাসী ৰাইজে শুনিব ইয়াত যদি কিবা এটা কথা যদি মই কিবা কথা এটা মিছাকৈও কৈছোঁ তাতোতো ৰাইজে গম পাব যে মই মিছা কথা কৈছোঁ গতিকে তেনেকুৱা কোনো কথা নাই মই যিকেইটা কথা কৈছোঁ একেবাৰে সত্য যিকেইটা একেবাৰে সত্যৰ ওপৰত আধাৰিত কথা কৈছোঁ তাত কোনো কৃত্ৰিমতা নাই আৰু মই তোমাক পুনৰবাৰ কৈছোঁ যে মই বিন্দাস মানুহ মই একদম সকলোৰে লগত মই একেলগে মানে থকা মানুহ মোৰ ডাঙৰ জ্যেষ্ঠসকলক মই সন্মান শ্ৰদ্ধা কৰোঁ আই মাতৃসকলক সন্মান শ্ৰদ্ধা কৰোঁ মোৰ লগৰ বন্ধুসকলৰ লগত মই বন্ধু সুলভ হিচাপে থাকোঁ আৰু সৰুখিনিৰ লগতো মোৰ ল'ৰাৰ ল'ৰা মোৰ মানে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে এইবাৰ তাৰ লগৰ ল'ৰা ছোৱালীবিলাকৰ লগতো মোৰ একেটা সম্পৰ্কই মানে মোৰ লগত কোনো গেপ নাই মানে সেইকাৰণে মোক ভাল পায় গতিকে সেইটো মই সদায় যাতে ভৱিষ্যত থাকক এতিয়া মোৰ 10 আগষ্টত মোৰ 51 বছৰ হ'ব তেতিয়া 51 বছৰ হ'ব গতিকে 51 বছৰ হোৱাৰ পিছত আৰু তোমাৰ 8-9টা বছৰৰ পিছত মোৰ 60 বছৰ হ'ব কিন্তু মই ভাবোঁ যে এতিয়া মই যিটো হেৰিত আছোঁ 60 বছৰটো যাতে মই একেধৰণে থাকোঁ সকলোৰে লগত এনেকৈ কথা বতৰা হওঁ আৰু বিশেষকৈ তোমাৰ লগত কথা পাতি ভাল লাগিলে তোমাৰ শ্ব'বিলাক মই চাই থাকোঁ মই খুব মানে ভাল লাগে মোৰ মানে পৰিবাৰেও চায় আৰু গতিকে কথাখিনি তেনেকুৱা ধৰণে আৰু মানে হেৰি ঠিক আছে বাকী আপোনালোকৰ কেনেকুৱা লাগিছে আজিৰ এপিছডটো কমেণ্ট কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদিহে আমাৰ এপিছডবিলাক চাই ভাল পাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব